ৰিলেক্স হৈ লওক একদম ৰিলেক্স একদম ৰিলেক্স হৈ লওক যিটো সময়ৰ পৰা মই জুবিনৰ কথা ক'ব লগা হয় মোৰ ক'বলৈ খুব অসুবিধা পাওঁ এতিয়া নতুন কিবা এটা হ'ব লাগে নতুনটো কি হ'বলৈ আহি আছে এতিয়াতো কোনো নাজানে যে এটা জুবিন গাৰ্গ আহি আছে পিছৰবাৰ ব্ৰেফ কেছটো খুলি তেওঁ উলিয়াইছে 10টামান এলবাম একেলগে এনেকৈ হাতেৰে ধৰি পেলাই মোৰ টেবুলত থৈছে লৈ কাভাৰটো চাইছোঁ চুলি তুলি দীঘল ক্ষীণ ল'ৰা এটা জুবিন গাৰ্গ গানে কি আনে কথা হীৰেণ ভট্টাচাৰ্য এটা লোকগীত গাওকচোন এটা টোকাৰী গীত গাওকচোন এটা বৰগীত গাওকচোন সেই কথাটো মই বহু বছৰৰ পিছত যেতিয়া জুবিনক ক'লো জুবিনে হাঁহি হাঁহি কৈছিলে যে মোৰ অকল বিয়া নামটো গাব বাকী থাকিলে সেইটো আৰু ছোৱালীয়েহে গায় জুবিন গাৰ্গে যিটো ৰোল প্লে কৰে তাতে সাংবাদিক বা প্ৰেছ মিট এটা দিব যায় প্ৰেছ মিট এখন মুখামুখি হয় তই এইটো মাতেৰে তই ভূপেন হাজৰিকা শুনিবি ঘৰত সদায় এই ধৰণৰ মাত লাগিব এইটো টিয়া মাতটোৰে তই কেইদিন চলিবি তহঁতৰ সেইফালে কি নদী আছে তাত ঠাণ্ডা দিন গৰম দিন তই ইয়ালৈকে ডুবি পেলাই তই গাৰ্গুল কৰিবি কিবা কৰি তোৰ মাতটো অকণমান ডেপ্থ আহিব এনেকুৱা আৰু সেই ৰুমটোৰ ভিতৰত জুবিনক কৰা অপমানখিনিতো কোনেও নাজানে পৃথিৱীৰ কাইলৈ জুবিনৰ অপমানখিনি কাইলৈ কাগজত ওলাব জুবিনে যিখিনি কৰিলে সেইখিনি প্ৰকাশ পাব মই দেখিলোঁ যে হেডলাইনত মই এইটো প্ৰথম দিওঁ কাৰণ ছপা আখৰত থাকিলে বস্তুটো প্ৰমাণ থাকি যাব মই এতিয়াও যিকোনো সময়ত ই যে নাই সেই কথাটো পাহৰি যাওঁ এই আসনখনত বহি জুবিনৰ স্মৃতিৰ মন্থন কৰিবলৈ লওঁতে বিশেষকৈ তোমাৰ সন্মুখত যে মোৰ প্ৰথমেই মনত পৰিছে যে যিটো কথা আমি সকলোৱে এতিয়া আৱিষ্কাৰ কৰিছোঁ যে অকলে আগবঢ়াটোৱেই জীৱন নহয় তেওঁৰ সান্নিধ্যলৈ অহা কোনোবা এজনক আৰু দুখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ যিটো প্ৰয়াস আছিলে যিটো খুব বেছি হাইলাইট হোৱা নাছিলে বা তেওঁ নিবিচাৰিছিলে গতিকে মোৰ তোমাৰ লগত প্ৰথম ইন্ট্ৰডিউচ কৰি দিয়া মানুহটো আছিলে জুবিন তুমি এটা লেপটপ লৈ বহি আছিলা আৰু সেই সময়ত তুমি প্ৰফেশ্যনেল যাদুৰ জীৱনটোত আত্মপ্ৰতি মই তোমাক পালোঁ সেইদিনা আৰু সি সেইটোতেই সুখী সি তাৰ মাজত আৰু তোমাৰ থ্ৰু জুবিন এতিয়া জুবিনক মই শ্ৰদ্ধাঞ্জলি শব্দটো ব্যৱহাৰ কৰোঁ বৌদ্ধিক জগতৰ লোক চিনেমাৰ লোক গোটেই তোমাৰ ব্যক্তিত্বক হয়তো চিৰসুন্দৰেই মিলাই দিছে তোমাৰ মোৰ মাজৰ সম্পৰ্কৰ কাৰণে আৰু তাৰপিছত আমি এটা গ্ৰেণ্ড শ্ব' কৰিলোঁ প্ৰাগজ্যোতি মাছখোৱাত য'ত ডক্টৰ হীৰেণ গোহাঁই মামণি ৰয়ছম গোস্বামীৰ দৰে 50 জনতকৈও বেছি অসমৰ বৌদ্ধিক জগতৰ লোক চিনেমাৰ লোক গোটেইখিনি মানুহ আৰ্টিষ্টটো আছিলেই আৰু বৌদ্ধিক জগতখনৰো পুৰুধা লোকসকলে আসন শুৱনি কৰিছিলে সেইটো স্মৃতি আমি পাহৰিব নোৱাৰোঁ আৰু সেইটোৰো যোগাযোগখিনি থ্ৰু জুবিন এতিয়া জুবিনক মই শ্ৰদ্ধাঞ্জলি শব্দটো ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰ ফটোত মই সেৱা কৰিব নোৱাৰোঁ বিভিন্ন ঠাইত গৈছোঁ শ্ৰদ্ধাঞ্জলি মই এভইড কৰোঁ কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাম মোতকৈ 8 বছৰ সৰু অথচ আমাৰ তই সম্পৰ্ক হৈ গৈছিলে আনকি টেলিভিশ্যন শ্ব'টো আন ক'তো মই দেখা নাই মই ইণ্টাৰভিউ যেতিয়া ল'ব খুজিছোঁ সি মোক 12 বজাত মাতিছিলে আৰু 12 বজাতো মই খাটাং হ'বৰ কাৰণে সুধিছিলোঁ দিনৰ 12 বজা নে ৰাতি 12 বজা সি কৈছে নহয় ৰাতি অভিনয়ত গৈ ইণ্টাৰভিউ কৰিছিলোঁ ইণ্টাৰভিউ লওঁতে মই আনুষ্ঠানিকভাৱে এগৰাকী জাৰ্ণালিষ্ট হিচাপে যেতিয়া মই চিনাকি কৰি দিব খোজোঁতে মই কৈছিলোঁ যে আজি আমাৰ মাজত আছে জুবিন তোমাক আমাৰ এই তোমাৰ এইবিলাক বাদ দে আমি আজি 30 বছৰ ধৰি তইকে কথা পাতি আহিছোঁ সি দৰ্শকৰ লগত ডাইৰেক্টলি কথা পাতিবলৈ ল'লে যে আমি তইকে কথা পাতিম 30 বছৰ ধৰি এনেকৈ কথা পাতি আহিছোঁ সেইটোৱেই জুবিন আৰু তাৰপিছত আমি তইকে কথা পাতিব লগা হৈছিলে সি ঢুকুৱাৰ পিছত কেতিয়াবা ফেচবুকত মই যদি জুবিন বুলি লিখিছোঁ কেতিয়াবা মোক কোনোবাই যিসকলে নাজানে মোক তেওঁলোকে মোক গালি পাৰে যে আপুনি তই বুলি কিয় ক'ব জুবিন দাক তো মই সিহঁতক কেনেকৈ বুজাম তেওঁলোকক জুবিনৰ লগত মোৰ সম্পৰ্কটো কি আছিলে ভাই বন্ধু দুয়োটা সম্পৰ্ক আছিলে তাৰ লগত 8 বছৰ সৰু ডেফিনেটলি মই ভাইৰ দৰে তাক ভাবোঁ আৰু সি মোক তাৰ বন্ধু ভাই দুয়োটাই ভাবে বহুত সাংবাদিক সি মোৰ পিছত লগ পাইছে কিন্তু মোৰ প্ৰতি তাৰ সন্মানটো মই এতিয়াও ভাবোঁ যে সকলোতকৈ অকণমান সুকীয়া আছিলে বিশ্বাস কৰিছিলে এতিয়া
জয় জুবিন দা শব্দটো তোমাৰ বা মোৰ ক্ৰিয়েশ্যন নহয়, তাক যিসকলে ভাল পায় অনুৰাগীসকলে সেইসকলৰ কাৰণে শ্লোগানৰ নিচিনা হৈছে। আমি আন্দোলনত বিভিন্ন শ্লোগান পাওঁ, মৰে অসম যিয়ে কোনোবা কিবা এই ধৰণৰ, কিন্তু জয় জুবিন দাটো কোনো সৃষ্টি কৰি দিয়া নাই যে জুবিনক দেখিলে আমি এইটো চিঞৰিম, স্বতঃস্ফূৰ্তভাৱে পৰিকল্পিতভাৱে নহয়। গতিকে চবৰে মুখত পৰা আৰু সেই নিজে কোনো সৃষ্টি নকৰি সেই যিটো সমূহীয়া কণ্ঠস্বৰ, বিশেষকৈ ইউথখিনিৰ কাৰণে, যুৱ সম্প্ৰদায় যিটো, তেওঁলোকৰ মুখৰ পৰা তুলি আনি ইমান সুন্দৰভাৱে বিউটিফুল নামটো দিয়াৰ কাৰণেও মই খুব হেৰি কৰিছোঁ, এইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু জুবিনৰ লগত সম্পৰ্ক বুলিবলৈ মোৰ মনত পৰে, আমি একেবাৰে প্ৰথমৰ পৰা আহোঁ নেকি, একেবাৰে আৰম্ভণিৰ পৰা আহিব বিচাৰিছোঁ। আজি একেবাৰে খৰচি মাৰি আপোনাৰ পৰা জানিব বিচাৰিম, সময় নাজানো কি হয়, কিন্তু একেবাৰে আৰম্ভণিৰ পৰা আহিব বিচাৰিছোঁ। একেবাৰে আৰম্ভণিত মানে কেনেকে আৰম্ভণি হৈছিলে? এই গোটেই আৰম্ভণি হৈছিলে, মই মোৰ সৰুৰে পৰা ৰেডিঅ'টোত, তেতিয়াতো আৰু জুবিন গাৰ্গ নুশুনো, মোক জয়ন্ত নাথে এদিন মোৰ চিনাকি, মোৰ গান তেওঁ যোৰহাটৰ এই যে আমাৰ জংকী বুলি এজন ল'ৰা আছে, জংকী দত্ত, তেওঁ এতিয়া গোটেই গ্লোবটোতে ঘূৰি ফুৰে ডাঙৰ ডাঙৰ মিউজিচিয়ানৰ লগত, তেওঁ পাৰ্কাছনিষ্ট হিচাপে বিখ্যাত। তেওঁৰ ভনীয়েক বৃষ্টি দত্ত, সৰু ছোৱালী, তাইৰ কাৰণে জয়ন্ত নাথে মোৰ গান এটা বিচাৰিছিলে। সেইটো অসমীয়াৰে লালিতা পালিতাৰ যিটো তাল পৰে, সেই তালত তেওঁ কৰা বুলি মোক জয়ন্ত নাথে জনাইছিলে। সেই গানটো লিখি দিলোঁ, পানী আনিবলৈ যোৱা ছোৱালী এজনী আৰু নৈৰ ঘাটলৈ, গাঁৱৰ গ্ৰামীণ পটভূমি। গতিকে জয়ন্ত নাথৰ লগত মোৰ এটা সম্পৰ্ক হৈছে। আৰু সেই সময়ত যোৰহাটৰ NK প্ৰডাকশ্যনৰ কেইটামান কেছেট মই শুনি ভাল পাইছোঁ। সেইকেইটাৰ ভিতৰত এটা আছিলে খগেন মহন্ত, ৰচনা মহন্তৰ কেতেকী, বিহু নহয়, বিহু সুৰীয়া, অলপ বেলেগ টেষ্টৰ গান। আৰু এটা শুনিছিলোঁ শৰাইঘাট, ভূপেন হাজৰিকাই গাইছে, কিন্তু লিখিছিলে নগেন বৰাই, সুৰ দিছে হয়তো জয়ন্ত নাথে। সেই সময়ত অকণমান আলফাও উত্থান এটাত আছিলে, গতিকে তেনেকুৱা অকণ বিপ্লৱী গান। সেই শৰাইঘাট ছুপাৰহিট হোৱাৰ পিছত তেওঁলোকে ছেকেণ্ড এলবামটোৰ নামো শৰাইঘাটেই দিছে, কিন্তু আকৌ শৰাইঘাট কৰিলে। সেইবিলাকো শুনিছোঁ। জেতুকা বুলি এটা বিহু শুনিছোঁ প্ৰথম মই জীৱনত। তাৰ আগতে ভূপেন দাই কলিকতাত বিহু গানবিলাক যেতিয়া ৰেকৰ্ডিং কৰে, তেওঁ ঢোল, তাল, পেঁপা এইবোৰ নাপায়তো, গতিকে সেই তাৰ মিউজিচিয়ান দিয়েই বিহুৰ অকণমান ফ্লেভাৰটো ৰাখি পেলাই তেওঁৰ ধৰণেৰে সেইবোৰ বিহু হৈ নাথাকে আৰু পিয়ৰ বিহু সুৰীয়া গান এটাতে থাকে। গতিকে মোক জয়ন্ত নাথে আহি চিনাকি কৰি দিলে মানুহজন। তেওঁ এটা ক'লা ব্ৰিফকেছ লৈ আহিছে আৰু বগা চাৰ্ট, বগা পেণ্ট, ওখ পাখ মানুহ। আৰু সেইদিনা দুপৰীয়া অকণমান ৰ'দ আছিলে, গতিকে তেওঁৰ মুখখন মানে একদম পাঠানৰ নিচিনা জকমকাই আছে, ৰঙা ভাৱ এটা। বহিলে, বহাৰ পিছত উদ্দেশ্যৰ কথা যেতিয়া আহিলে, তেতিয়া নৱবৰ্গটকীয়া ব্ৰিফকেছটো খুলিলে, খুলি পেলাই মোক 3টা এলবাম দিলে, এটাৰ 3 কপি 5 কপি এনেকুৱাকৈ। সেইটো আছিলে আশা ভোছলেয়ে গাইছে মেঘালী এটা এলবাম, অনুৰাধা পাৰুৱালে গাইছে এটা এলবাম, চ'ল' এলবাম, বেলেগ ডুৱেট চুৱেট নাই তাত। সেইটো কেছেটৰ নাম হ'ল অনুৰাধাৰটো অনুৰাধা। আৰু 3 নম্বৰ কেছেটটো হ'ল কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে গোৱা, সেইটোৰ কেছেটৰ নাম মণিহাৰ। আৰু তাৰ আগৰছোৱা সময়ত নতুন 2টা কণ্ঠক অকণমান লিফটিং কৰি নিব খুজিছে বীৰেন দাস। তেওঁ আমাৰ চাহিদা মাৰ্কেট, দেৱান মাৰ্কেটৰ পিছফালে ৰেলৱে হেৰিয়াৰ কাষত থাকে। তেওঁৰ প্ৰতিষ্ঠানটোৰ নাম হ'ল মিউজিক মেকাৰ্ছ। মিউজিক মেকাৰ্ছে ব্ৰেক দিছে সেই সময়ত 2গৰাকী ছিংগাৰক, অসমীয়া ছিংগাৰ হিচাপে, জিতুল সোণোৱাল আৰু সংগীতা কাকতি। তেওঁৰ লগতো মোৰ সম্পৰ্ক ঘটিছিলে। আৰু এই ডুৱেট যেতিয়া ফিমেল ছিংগাৰগৰাকী যদি অসমীয়া হয়, ডুৱেটটোত বলিউডৰ কোনোবা এগৰাকী ছিংগাৰ লৈছে, উদিত নাৰায়ণ বা কুমাৰ চানু, এওঁলোকক লৈছে। সেইবোৰৰ গান শুনিলে এতিয়া কি, উদিত নাৰায়ণৰ গানকেইটা সেই সময়ত আমিৰ খানৰ মুখত, আমিৰ খানৰ মাত যেন লগা হৈ গৈছে। গতিকে তেনেকুৱা এগৰাকী বলিউড ছিংগাৰে যেতিয়া অসমীয়া বিহু সুৰীয়া গান এটা গাব, ক'ৰবাত উচ্চাৰণ ভুল হ'লেও আমাৰ সেইটোও ভাল লাগে যে নন আছামিজ এজনে অসমীয়াত গাইছে, আমিৰ খানৰ কাৰণে যিজনে গায়, তেওঁ ছুপাৰ হিট সেইবিলাক ছিংগাৰ। সেই সময়ছোৱাত এওঁলোকেও ভাবিছে যে আমি বলিউডৰ ছিংগাৰক দি গান গোৱাওঁ। সেই প্ৰৱণতাটোৰে গৈ তেওঁলোকে ৰেডিঅ' জেমছ, মোৰ ষ্টুডিঅ'টোৰ নাম এইকাৰণে মনত আছে, এই যিটো এটা পেপাৰ ৱেট তেওঁলোকে লৈ আহিছিলে বম্বে পৰা, আৰু মোক যাওঁতে কেছেটৰ লগতে সেইটোও দি গৈছিলে।
সেইকেইটা কেছেট পালোঁ। পোৱাৰ পিছত তেওঁলোকে যাবলৈ উঠিলে, সেইকেইটা প্ৰচাৰ কৰিব লাগে আৰু বিগ বাজেটৰ কেছেট, যাতে পইচাকেইটা আহে, প্ৰচাৰ হ'লে পূজা আহি আছে, পূজাত বিক্ৰী হ'ব। যাবলৈ উঠিলে, উঠাৰ পিছত নৱবৰ্গটোকে আকৌ বহিলে। মোৰ লগত চব কথা বতৰা শেষ হ'ল, কি কাৰণে বহিলে মই নাজানো, আৰু সেইটোৱে হয়তো ডাঙৰ এটা আৱিষ্কাৰ হ'ব গৈ আছে। পিছৰবাৰ ব্ৰেফ কেছটো খুলি তেওঁ উলিয়াইছে 10টামান এলবাম একেলগে এনেকে হাতেৰে ধৰি পেলাই মোৰ টেবুলত থৈছে। সেইটো 10টা এলবাম, এটা এলবামেই অনামিকা 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 অনামিকা। এটা হাতত ললো, লৈ কাভাৰটো চাইছো, চুলি তুলি দীঘল ক্ষীণ ল'ৰা এটা, জুবিন গাৰ্গ, আৰু তলফালে সৰুকে কো ছিংগাৰ কবিতা কৃষ্ণমূৰ্তি। মোৰ এইটো কিয় দিছে? নহয়, এইটো আমাৰ লোকেল তাৰে যোৰহাটৰ জুবিন গাৰ্গ বুলি ল'ৰা এটা, এইখন ফটো, তেওঁ গাইছে। এইটোত আমাৰ খৰচ নহয়, আমি প্ৰযোজনা কৰা কেছেট নহয়, কিন্তু তেওঁ যিহেতু যোৰহাটৰ ল'ৰা, তেওঁ আমাক ৰিকুৱেষ্ট কৰিছিলে যে যাতে বজাৰলৈ যায় কেছেটটো, বিক্ৰী হয় নহয় বেলেগ কথা, যাতে মানুহৰ হাতলৈ যায়, বজাৰখনত যাতে এভেইলেবল হয়, যোৰহাট হওক, তেতিয়া বিশেষকৈ আমাৰ ৰাস্তাত জখলা বনা এইবিলাকত। গতিকে এন কে প্ৰডাকশ্যনৰ বজাৰ এখন যিহেতু আছে, তেওঁলোকে জাষ্ট ডিষ্ট্ৰিবিউশ্যনটো কৰক, লাভ লোকচানৰ বিচাৰ কৰা নাই সেই ল'ৰাটোৱে, সেই ল'ৰাটো জুবিন গাৰ্গ। মই ক'লো 10টা কিয় দিছে? সিহঁতে বেগটো খালী কৰিব খুজিছে চাগে, যোৰহাট যাবগৈ হয়তো, যে আপুনি যদি শুনি ভাল পায়, আপুনি ভূপেন হাজৰিকা শুনা মানুহ, গতিকে আপোনাৰ টেষ্টটো নহ'ব পাৰে, ল'ৰাজনে খুব হাই ৰেঞ্জত গাইছে গানবিলাক, আৰু অলপ ৰক ষ্টাইলৰ গান। মইতো ৰক তেতিয়ালৈকে ৰকৰ পৃথিৱীলৈ মই অহাই নাই, যে ৰক চং যে হৈছে সেইটো মই ফিল কৰিব পৰাও নাই। সেই বুলি কৈ তেওঁলোক গ'লগে। যোৱাৰ সময়তে পূজা আহি আছে কাৰণে মোক তেতিয়াৰ প্ৰেষ্টিজিয়াছ কাগজ দৈনিক অসম, তেওঁলোকৰ এডিটৰে মোলৈ ফোন কৰিলে, অনিল বৰুৱাই, ক'লে যে তুমি গান চান শুনি থাকা, পূজাত অসমৰ মানুহে শুনিব পৰা তোমাৰ ভাল লগা পূজাৰ বতৰৰ গানৰ 10টা কেছেটৰ বিষয়ে তুমি লিখিব লাগে, আৰু বৰ চুটিকে লিখিবা। গতিকে মই 8টা কেছেট লিখিলোঁ, কিবা কিবি কেছেট আছিলে মোৰ হাতত, বোধকৰোঁ তাত এই অনুৰাধা বা এই কেছেটো সোমাইছে, আৰু অসমীয়া কেছেট সোমাইছে কেইটামান। 9 আৰু 10 নম্বৰ কেছেট দুটা মোৰ লিখা হোৱা নাই। 9 ভাবি থাকোঁতে সেই সময়ত মই কিনি অনা কেছেট এটা আছিলে, সেই বছৰে ভূপেন দাই মানে HMVৰ লগত অকণমান লেনদেন খেলি মেলি কৰিছিলে ভূপেন দাৰ লগত, গতিকে HMVক ভূপেন দাই আঁতৰাই দিলে, দি পেলাই নতুন এটা মিউজিক কোম্পানী হৈছে পেন মিউজিক। পেন মিউজিকে ভূপেন দাৰ এটা অসমীয়া এলবাম উলিয়াইছিলে তাৰ আগৰবাৰ। এইবাৰ মানে যোৱা বহাগত ভূপেন দাই গোৱা গানটো আছিলে, হে বিহুতি বছৰি আহিবা, অসমী আইকে জগাবা, বিপদৰ কালতো মাহ হালধিৰে জাতি তোৰ দেহ মন ধুৱাবা। এই ট্ৰেকটো আমাৰ মিউজিকৰ মানুহে জানিব, এই একেটা সুৰতে তেওঁ পিছৰবাৰ যিহেতু পূজা আহি গ'ল বেংগলত, পুজুৰ গান বুলি তাত এটা চিৰিজ ওলাই নহয়, পুজুৰ গান হিচাপে ভূপেন দাৰ কেছেটটোৰ নাম দিলে, আগৰটো আছিলে অসমীয়া বিহুতি বছৰি আহিবা, পিছৰ নামটো দিলে চাৰদি শিশিৰে মুকুতা। বিহুৰ সুৰটোৱেই তেওঁ পূজালৈ লৈ গৈ তাত এইটো কোনোবা বেংগলী লিৰিচিষ্টৰ হয়তো অনুবাদ কৰাই পেলাই তেওঁ গালে, চাৰদি শিশিৰে মুকুতা শুভ্ৰ কাশবনে বাৰতা, এই ধৰণে নিলে। গতিকে মই দেখিলো যে অসমীয়া ছিংগাৰ বা ভূপেন হাজৰিকা যিহেতু তেওঁনো বেংগলত কি কৰিছে, পূজাৰ সময়ত এইটো মোৰ ভূপেন হাজৰিকা হিচাপে সোমাব পাৰে। 9 হৈ গ'ল, এতিয়া 10টোতো মোৰ হাতত কোনো কেছেট নাই। হঠাৎ মোৰ মনত পৰিল, আৰু এটা কেছেট মোক দিছিলে যে অনামিকাখন আছে, অনামিকা বুলি মোৰ মনলৈ অহা নাই, মোৰ নামো মনত লোৱা নাই, জুবিন গাৰ্গটোতো মনলৈ অহাই নাই। কবিতা কৃষ্ণমূৰ্তি আহিছে, আৰু কবিতা কৃষ্ণমূৰ্তি সেই সময়ত মই যিবিলাক ছবি চাইছিলো, মিষ্টাৰ ইণ্ডিয়া চিণ্ডিয়া এইবিলাক চিনেমাত, শ্ৰীদেৱীৰ লিপছত কবিতা কৃষ্ণমূৰ্তিৰ মাতটো চিংক কৰে, শ্ৰীদেৱী গোৱা যেন লাগে। শ্ৰীদেৱীৰ গোটেইখিনি গান কবিতা কৃষ্ণমূৰ্তিয়ে গাইছিলে, তেওঁক ভাল পাওঁ। গতিকে ললো অৱশেষত যে 10 নম্বৰ এইটো দি মই দিব লাগে। এডিটৰে ফোনো কৰিছে, তোমাৰ 10টা কেছেট লিখোতে ইমান সময় লাগে নে, দেৰি হৈছে আমাৰ। মই বোলো নাই, 9টা হৈছে, আৰু এটা হলে মই দিম আজি আনিলো। আনি এতিয়া কি শুনিম লুটিয়াই পেলাই চাই যেতিয়া দেখিছো, গানে কি আনে, কথা হীৰেণ ভট্টাচাৰ্য। লগে লগে মোৰ ল'ৰাটোৰ প্ৰতি কিবা এটা পজিটিভনেছ জন্ম হৈছে, যে ল'ৰাটোৱে, মইতো হিৰুদাক ভাল পাওঁ, হিৰুদাৰ কিতাপ এখনো লিখিছো মই, গতিকে মোৰ মনলৈ আহিছে যে ল'ৰাটোৱে গান গোৱাই নহয়, গানৰ
কথাখিনিতো গুৰুত্ব এটা গুৰুত্ব দিছে, দিছে। নহলে হিৰুদাৰ কবিতাৰ বা গীত এটা আলমত নলয়, গানটো নলয়। কেতিয়াও নলয়। কিন্তু ডেফিনেটলি এটা প্ৰথম ল'ৰাটোৰ প্ৰতি ফাৰ্ষ্ট ইমপ্ৰেছন কেছেটটো ললো, লৈ শুনিছো, শুনি পেলাই মই ভাল পাইছো বেয়া পাইছো একো ফিলিংছ মোৰ নাই। খালি শুনিছে। অসমীয়া গান এনেকুৱাও হ'ব পাৰে নেকি, তেনেকুৱাতো শুনাই নাই আগতে। নতুন এৰা এটা যে জন্ম হ'ব খুজিছে সেইটোও মই ফিল কৰিব পৰা নাই। আৰু ভূপেন হাজৰিকাটো বহি আছে মোৰ বি ফ্লেটত গোৱা বুকু সমামৰ মানুহটো। গতিকে আকৌ দুদিনমান ৰলো, তাৰপিছত আৰু এডিটৰ এদিন গালি দিছে। আকৌ নেক্সট টাইম মই যে নহয়, এইবাৰ মই অতি বেছি সময় দি গোটেই এলবামটো শুনিম। গোটেই এলবামটো যেতিয়া আকৌ শুনিছো, তেতিয়া মোৰ বিশ্বাস কৰা বিক্ৰম, মোৰ অকমান কিবা এটা ফিলিংছ আহিছে গাটোত, ৰস সোমাইছে। আৰু যে 3 দিন আগত শুনা স্মৃতি অলপ অলপ আছেতো, এই ৰিপিটেশ্যন যেতিয়া হৈছে সি আৰু অকমান গভীৰলৈ যেন সোমাই গৈছে। তথাপিও মই এইটো ভবা নাই যে এই গায়কজনে খুব দীৰ্ঘদিন ছাষ্টেইন কৰিব, কিন্তু এই যে ঘিচি পিটি যিবোৰ গান ওলাই আছিলে তাত নতুন প্ৰজন্মৰ যিখিনি মোৰ পিছৰ প্ৰজন্ম, সেইখিনি ভূপেন হাজৰিকাতে বন্দী হৈ থাকিব খোজা নাই বা ভূপেন হাজৰিকা শুনা নাই, সেই অধ্যায়টো নাই জনা। সেই ল'ৰা ছোৱালীখিনিয়ে এই কেছেটটো হয়তো ল'ব, কিবা এটা পাব, নতুন কিবা এটা, এই বিহুসুৰীয়া গানৰ ঢৌটোৰ পিছত। গতিকে মই ইমান কনফিডেণ্ট নহয় যে এই ল'ৰাটো জুবিন গাৰ্গ হ'বলৈ গৈ আছে ভৱিষ্যতে। গতিকে মই লিখাৰ শেষত অকণমান এটা শেষৰ মন্তব্য হিচাপে যিখন লিখিবলৈ, সেইখনত কৈছিলোঁ যে ল'ৰাটোৱে অসমীয়া মডাৰ্ণ মিউজিকৰ, চিনেমাৰ কথা মোৰ তেতিয়া অহাই নাই, মডাৰ্ণ মিউজিকত এছোৱা সময় আধিপত্যক বিশ্বাস কৰিব, সেই ধৰণৰ এটা লাইন দিলোঁ, থাকিলে। গতিকে তাৰপিছত তেতিয়ালৈকেতো জুবিনক লগেই পোৱা নাই, মোলৈ কিছুমান ফোন আহিছে, তুমি ইমান চিনেমা বেয়া হ'লে, চিনাকি মানুহ হ'লেও তুমি একদম বেয়াকৈ লিখি দিয়া, বেয়া হৈছে বুলি, মিউজিক বেয়া হৈছে বুলি। তুমি জুবিন গাৰ্গৰ বিষয়ে যে এনেকৈ লিখিলা, তেওঁ এছোৱা সময় আধিপত্য বিস্তাৰ কৰিব, কোন জুবিন গাৰ্গ কোন? মই নাজানো, ক'ৰ ল'ৰা? যোৰহাটৰ ল'ৰা বুলি শুনিছো, মই লগ পোৱা নাই, কেৱল কেছেটটো ক'ত পাম? তেওঁলোকে হয়তো মাৰ্কেটিং কৰিব, এইকেইদিনতে হয়তো পূজাৰ আগে আগে বজাৰলৈ আহিব পাৰে, যদি আহে আপোনালোকে বজাৰত পাব। আৰু নহ'লে মোৰ হাতত 10টা কেছেট আছে, মই এটা ৰাখিম, তাৰ এটা লৈ যাব পাৰে। তপন দাস মোৰ তালৈ আহিছে, এক্টৰ, সিহঁতে বেলেগ এটা ঢৌ হয়তো সিহঁতেও বিচাৰি আছিলে। তপন দা খুব পিছততো তপন দাৰ লিপছত জুবিনৰ গান এই ভাইমন্দাৰ চিনেমাবিলাকত একেলগে গাইছে আমাৰ দিগন্তহঁতৰ লগত। গতিকে সেই ধৰণে কেছেটকেইটা কাৰোবাক দিলোঁ, আৰু দিয়াৰ পিছত তাৰ বহু পিছতহে মই জুবিনক লগ পাইছোঁ। তাৰ পিছৰ এলবামটো বোধকৰ মায়া আছিলে। সেই সময়ত যেতিয়া সি আহিছে, তাক লগ পাইছোঁ, সি ভাল পাইছে, আৰু মোক সাংবাদিক হিচাপে, মানে সাংবাদিক যদি সি লগ পাইছে, প্ৰথম মোকে পাইছিলে। তাৰ এটা স্পেচিয়েল কিবা এটা মোৰ লগত আছিলে, সেইটো আমৃত্যু থাকি গ'ল। আৰু তাৰ পিছত এটা ঘটনা ঘটিল, সেইটো মই ক'ব খোজো। জুবিনৰ তেতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰেছৰ লগত মুখামুখি হোৱা নাই, সেই জাতীয় এলবাম ময়ে লিখোঁ ক'ৰবাত কিবা, কিন্তু আনৰ লগত সম্পৰ্কটো হোৱা নাই, আন সাংবাদিকৰ লগত। ময়ে পেপাৰবিলাকত দিওঁ, মই ফ্ৰীলান্স আছিলোঁ তেতিয়া, গতিকে মই চব কাগজত লিখিব পাৰোঁ। সেই সময়ত তাৰ প্ৰথম হিন্দী নন ফিল্ম এলবামটো ওলাব, চান্দিনী ৰাত। গতিকে নৱহঁতে যিহেতু প্ৰথমৰ পৰা জুবিনৰ বিষয়ে লেখা মেলা ময়ে কৰিছিলোঁ, সিহঁতে ভাল পাইছিলে মোৰ লেখাখিনি, জুবিনেও হয়তো ভাল পাইছিলে। গতিকে সিহঁতে ক'লে যে বিৰুদ্ধা অকণমান ভালকৈ অনুষ্ঠানটো কৰোঁ। মই নকওঁ, এইটো জুবিনক ব্ৰেক দিবৰ কাৰণেই এনকে প্ৰডাকশ্যন হ'ল প্ৰডাকশ্যন হাউচ এটা, যে তেওঁলোকে যিটো চেলেবল বস্তু পাব সেইটো ফ'কাছ কৰিবৰ কাৰণে, সেইটোত ইনভেষ্ট কৰিবৰ কাৰণে সাজু থাকিব। এইটো প্ৰফেশ্যনেল কথা এটা, ডুবি পেলাই কাৰোবাক উঠাবতো নোৱাৰে। গতিকে যেতিয়া জুবিনৰ এই জাৰ্ণিটো আৰম্ভ হ'ল, মায়া, এইটো সিটো যিকেইটা কেছেট ওলালে, গোটেই বজাৰখন দখল কৰি ল'লে, আৰু আন গানৰ বজাৰখন একেবাৰে তললৈ গুচি আহিলে, বিহুসুৰীয়া জাতীয় যিবিলাক গান চলি আছিলে। গতিকে সেইটো অহাৰ লগে লগে হিন্দী এলবামটো আহিছে। চিনেমাত জুবিনে গান সপোন হয়তো দেখা নাই, কিন্তু তাৰ হয়তো এটা কনফিডেঞ্চ আছিল যে সি হিন্দী ভালকৈ গাব পাৰিব বা গাব জানে। হিন্দীটোতো তাৰ ষ্টাইলতে কৰিছে, বলিউড চিনেমাৰ ষ্টাইলত নাই কৰা, নন ফিল্ম হিন্দী গান, চান্দিনী ৰাত। গতিকে মই ভাবিলোঁ যে এই সময়তে আমি প্ৰেছক মাতোঁ, সকলো প্ৰেছক। তেতিয়ালৈ জুবিন গাৰ্গ হৈ গৈছে, হাৰ্টথ্ৰব শব্দটো হোৱাগে নাই, কিন্তু এটা ৱেভ আহি গৈছে, জুবিন ঢৌ এটা আহি গৈছে। আৰু সেই সময়ত মোক
যিসকলে আধিপত্য বিস্তাৰ কৰি আছিলে অসমীয়া মডাৰ্ণ মিউজিকত তেওঁলোকৰ লগতো মোৰ সম্পৰ্ক এটা নামবিলাক নকওঁ আৰু সেইটোৱে তেওঁলোকে মোৰ গানো গাইছে ক'ৰবাত ৰেডিঅ' বা কেছেটত মোৰ পৰা গান বিচাৰে তেওঁলোকে কৈছে যে ইয়াত এইবিলাক হেৰি লগাই কাণত ডিঙিত এইবিলাক লৈ সেইটো মাতেৰে কেইদিন চলিব এইটো ঢৌ আহিছে ঢৌ গুচি যাব আৰু এটা লোকগীত গাওকচোন এটা টোকাৰী গীত গাওকচোন এটা বৰগীত গাওকচোন সেই কথাটো মই বহু বছৰৰ পিছত যেতিয়া জুবিনক ক'লো জুবিনে হাঁহি হাঁহি কৈছিলে যে মোৰ অকল বিয়া নামটো গাব বাকী থাকিলে সেইটো আৰু ছোৱালীয়েহে গায় তাৰ পৰা সেই গোটেই সোপা গালো এতিয়া মোৰ ঘৰৰ ওচৰৰ নামঘৰটোত ৰাতিপুৱা যিবোৰ গান শুনো এখন ৰেকৰ্ড কৰিছিলে বৰগীতৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী তাত বীৰেন দত্তৰ বৰগীত আছে খগেন মহন্তৰ আছেই ভূপেন দাই গোৱা আছে জুবিনৰ গান গুৱাহাটী ৰেডিঅ'ত নাই কিন্তু জুবিনে যিখিনি কেছেটত সকলো গীত বৰপেটাৰ হোলী খেলালৈকে গীত গোটেইবোৰ গীত আনে হোলীৰ দিনা জুবিনৰ গানটোৱেই বাজে ভূপেন দাহঁতে হোলী গীত গোৱা নাছিলে বা পোৱা নাছিলে আৰু লোকগীতবিলাক কামৰূপী লোকগীতবিলাক ৰামেশ্বৰ পাঠক খুব শ্ৰদ্ধা কৰিছিলে সি গতিকে ৰামেশ্বৰ পাঠকৰ লোকগীতখিনি আজিৰ প্ৰজন্মই হয়তো ৰামেশ্বৰ পাঠকৰ সেই কলকেল যিটো সেই ঠাচটোত হয়তো গ্ৰহণ কৰিব খোজা নাই কিন্তু সেই ৰামেশ্বৰ পাঠকৰ আমাৰ অসমীয়া পৰম্পৰা লোকগীতখিনিতো আগুৱাই যাব লাগিব গতিকে জনপ্ৰিয় ভইচ এটাই যেতিয়া সেই গানটো গাই দিব তেতিয়া আৰু এটা যুগলৈ গুচি গ'ল নহয় গানটো সেই ব্ৰিজখন বনগীত সেই ব্ৰিজখন তৈয়াৰ কৰি দিয়ে মানুহটো জুবিন সি নিজে তাৰ পিঠিত ব্ৰিজখন লৈছে সিও নাজানে লোকগীত কিতাপ ল'ব নে নলয় মায়া গাই থকা জুবিন গাৰ্গটো লোকগীত গোৱাতনো কোনোবাই গ্ৰহণ কৰিব নে গোৱালপৰীয়া লোকগীতটোত বা কামৰূপী লোকগীতটোত বা বৰগীতত বা হোলী খেলাৰ গীতটোত কিন্তু সকলোৱে ল'লে তাৰ মাতটোৰ সেইটোৱেই সৌন্দৰ্য সেইটোৱেই শক্তি সেইটো আমি ভূপেন হাজৰিকাৰ পিছত কাৰো মাজত দেখা নাছিলো ভূপেন দাই সকলো ধৰণৰ গান গাইছে গতিকে সেই ধৰণৰ বিচিত্ৰ পৃথিৱীবিলাকত সকলো ক্ষেত্ৰৰ গান লোকসংগীত বিশেষকে লোকসংগীত এজন জনপ্ৰিয় শিল্পীৰ কণ্ঠত গুচি যোৱাৰ লগে লগে লোকসংগীতটোৰ আয়ুস হয়তো 100 বছৰ বাঢ়ি যায় নহ'লে লোকসংগীতবিলাক লাহে লাহে লুপ্ত হৈ যায় গতিকে ভূপেন হাজৰিকাৰ গোৱাখিনি শুনিছো ৰামেশ্বৰ পাঠকে গোৱাও শুনিছো আমিহে শুনিছো এই নতুন যিটোক আমি কওঁ সেই জেনেৰেশ্যনটোলৈ ভাৰ বৈ সিহঁতৰ কান্ধত তুলি দিয়া মানুহজন হ'ল জুবিন গাৰ্গ এইটো কম ডাঙৰ কাম কৰা নাই আমাৰ যিসকল জনপ্ৰিয় শিল্পী আছে চাৰু দা আছিলে জেপি দা আছিলে তেওঁলোকেতো বৰগীত লোকগীত নাই গোৱা নহয় আৰু তেওঁলোকৰ দ্বাৰা চাগে নহয়ও নহ'লে এই ঐতিহ্য সম্পন্ন বৰগীত এটা নষ্ট কৰিব নোৱাৰে কিন্তু জুবিনে গাই গ'ল আৰু নতুন জেনেৰেশ্যনটোক বৰগীত শুনাই থৈ গ'ল বৰগীত লোকগীত হোলী খেলৰ গীত বৰগীতটো মুখাস্তও কৰাই গ'ল এতিয়া ঘটনাটো হ'ল কি এই যে ডাঙৰকে প্ৰেছ কনফাৰেন্স কৰিলো সেই প্ৰেছ কনফাৰেন্সত আমি গোটেই প্ৰেছৰ মানুহ মাতিছো আৰু গোটেই প্ৰেছৰ মানুহ আহিবলৈ সাজু বিদ্যুতৰ মাজতে ৰখাবলগীয়া হৈছে ৰখাই পিনে আমি জানিব বিচাৰিছো ৰিসেন্টলি ৰৈ ৰৈ বিনালে 2-3 বাৰ চালো চোৱাৰ সৌভাগ্য হ'ল তাতে এটা দৃশ্য আছে য'ত তাৰমানে জুবিন গাৰ্গে যিটো ৰোল প্লে কৰে তাতে সাংবাদিক বা প্ৰেছ মিট এটা দিব যায় প্ৰেছ মিট এখন মুখামুখি হয় তো সাংবাদিকৰ উল্টা চিধা প্ৰশ্নত তেওঁ প্ৰেছ মিট নকৰো বুলি গোটেই মাইকবোৰ উভতাই মানে উল্টাই দি গুচি আহে তো সেনেকুৱা ধৰণৰ ৰিয়েল লাইফ ইনচিডেণ্ট এটা ঘটিছিলে জুবিনদাৰ তাত লগত আৰু প্ৰথম প্ৰেছ মিটখনত ঘটিছিলে যিখনত আপুনি মানে আগ ধৰিছিলে বা আপোনাৰ নেতৃত্বত হৈছিলে সেইখিনি কথা জানিব বিচাৰিছিলো এক্স্যাক্টলি সেইদিনাখন নন্দন হোটেলত হৈছিল কি সেইটো খুব অভূতপূৰ্ব অভিজ্ঞতা মোৰ কাৰণেও আৰু ডেফিনেটলি জুবিনৰ কাৰণেও জুবিন অলৰেডি পপুলাৰ হৈ গৈছে তাৰ 6-7টা এলবাম ওলাইছে আৰু অনামিকাতে হিট কৰিছেতো সি প্ৰথম এলবামটোতে গতিকে তাৰপিছত জুবিনৰ এখন বজাৰ জুবিনৰ অসমীয়া মডাৰ্ণ মিউজিকত এটা প্ৰতিষ্ঠা সেইখিনি এষ্টাব্লিছ হৈ গ'ল গতিকে এনকে প্ৰডাকশ্যনেও ভাবিলে যে এটা ৰাজহুৱা প্ৰেছ মিট ৰাজহুৱা মিনছ সকলো প্ৰেছৰ মানুহৰ লগত এটা মুখামুখি অন্তৰংগ আলাপ জাতীয় আৰু সেই অকেজনটোতে তাৰ প্ৰথমটো হিন্দী এলবাম ৰিলিজ হ'ব চান্দিনী ৰাত সেইটো ডেফিনেটলি মই যেহেতু জুবিনৰ লগতো ক্লোজ হৈছোঁ অলৰেডি বা এনকে প্ৰডাকশ্যনৰ লগত ঘনিষ্ঠতা এটা আছে ষ্টুডিঅ'ত বহোঁ কেতিয়াবা ইহঁতে ক'লে যে বিদ্যা আমি এনেকৈ ভাবিছোঁ তেতিয়া অলৰেডি দেৱও আহি গৈছে দেৱ নৱ দুইটাই থাকে আৰু তেওঁলোকে যদি আমি কনজিউমাৰ প্ৰডাক্ট হিচাপেও ধৰোঁ এজন ছিংগাৰক ধৰা হয়
বলিউডতো শ্বাহৰুখ খান অমিতাভ বচ্চন বিক্ৰী হয় বিভিন্ন এটা এমাউণ্টত গতিকে জুবিন অলৰেডি চেলিব্ৰিটি হৈ গৈছে গতিকে কনজিউমাৰ প্ৰডাক্ট হিচাপেও জুবিনৰ কোৱালিটি বহুত ওপৰত তেতিয়া জুবিন বেচা যোৱা হৈ গৈছে জুবিন মিনছ জুবিন ভইচ অফ জুবিন কৈছোঁ মই গতিকে এটা প্ৰেছ মিট দৰকাৰ এইটো ডেফিনেটলি মোকে দিলে দায়িত্বটো গতিকে গোটেইবিলাক সংবাদ পত্ৰ যিমান আছিলে আৰু তেতিয়া টেলিভিশ্যন নাই অকল গুৱাহাটী দূৰদৰ্শনটো আছে তাৰো এজন তলৰ মানুহ পঠোৱা নাই আৰু তাৰো এজন বিশিষ্ট লোকেই গৈছিলে আৰু বাকী গোটেইবোৰ প্ৰেছৰ আমি সাধাৰণতে কাক মাতো যিজনে কালচাৰেল পেজটো কৰে চিনেমা বা মিউজিকৰ পৃষ্ঠাটো যিজনে কৰে তেনেকুৱা বিভাগীয় সম্পাদকজনক মাতো আৰু সেইজনৰ লগত মোৰ সম্পৰ্ক আছেই গোটেইখিনি আমাৰ ইউনিটৰে কালচাৰেল জাৰ্নেলিষ্ট বুলি যাক কয় সকলোকে মাতিলোঁ তেতিয়া নতুনকৈ এখন কাগজ ষ্টাৰ্ট দিছে সেই কাগজখনত মোৰে বন্ধু চন্ধু বেলেগ এখন কাগজৰ পৰা তেওঁলোকৰ গোটেই এটা টীম গুচি গৈছিলে গতিকে সেই টীমটোৰ পৰা সিহঁতৰ 8জনমান আহিছে মানে এজন কালচাৰেল জাৰ্নেলিষ্ট তাৰ বাকীখিনিও মানে হয়তো জুবিনৰ লগত গেট টুগেডাৰত ভাগ ল'বলৈ আৰু হোটেল নন্দনৰ নিচিনা সেই সময়ত নন্দন খুব এখন সম্ভ্ৰান্ত হোটেল তালৈ আহিছিলে কিন্তু লক্ষণীয় কথাটো হ'ল আমাৰ অনুষ্ঠান চলি থাকোঁতে সেই পাৰ্টিকুলাৰ কাগজখনৰ সাংবাদিকখিনি অনুষ্ঠানটোত নাছিলে তেওঁলোকে হোটেলৰ এটা ৰুম লাগে বুলি ক'লে আৰু আমাৰ সাধাৰণ মানুহৰ যিসকলে সাংবাদিকৰ মুখামুখি হোৱা নাই জীৱনত তেওঁলোকে ভাবে যে সাংবাদিক এটা বেলেগ প্ৰজাতি তেওঁ সন্মানীয় আমাৰ যিখিনি মুখৰ কথা সেইখিনি কাইলৈ বাতৰি কাগজখনত তেওঁৱে লিখিব সেইসকলৰ প্ৰতি এটা সন্মানবোধ গতিকে নন্দনত সেই ৰুমটোত যেতিয়া তেওঁলোকে বিচাৰিছে তেওঁলোকৰ কাৰণে পানীয় যোগাৰ দিয়া হৈছে অনুষ্ঠান চলি আছে এইফালে মই এংকৰিং কৰি আছোঁ আৰু তাৰপিছত হয়তো AC ৰুম তাতে হয়তো চিগাৰেটো চলিছে সাংবাদিকে চব কৰিব পাৰে ধৰণৰ অবাধ কাৰবাৰ এটা আৰু ড্ৰিংকছৰ লগত খাবৰ কাৰণে কিছুমান বস্তু দৰকাৰ হয় মাংস চাংসকে ফ্ৰাই হেন তেনৰ সেইবিলাকো ছাপ্লাই হৈ থকা মই দেখি আছোঁ সেইখিনিলৈকে অ'কে ঠিক আছে শেষত গৈ এটা সময়ত সুৰাৰ এটা পৰ্যায় থাকে নহয় এই এটা পৰ্যায় অতিক্ৰম কৰাৰ পিছত আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈ আহিছে ইয়াৰ পিছত আমি একেলগে আমাৰ হেৰিয়াৰ ব্যৱস্থা কৰা হৈছে লাঞ্চৰ ব্যৱস্থা কৰা হৈছে আৰু সেইখিনি সিমান ডাঙৰ বাজেটত এনকে প্ৰডাকশ্যনে কেতিয়াও প্ৰেছ মিট দিয়া নাই গতিকে হঠাৎ সেই পাৰ্টিকুলাৰ ৰুমটোৰ পৰা সাংবাদিকসকলে জুবিনক মাতি পঠাইছে এই জুবিন গাৰ্গ ইয়াত আহিব লাগিব আমি নাযাওঁ আমাৰ ওচৰলৈ আহিব লাগিব জুবিনক হয়তো ময়ে ক'লো নে এওঁলোককে কোৱালো গতিকে কাৰণ মাজৰ মানুহটো মই সাংবাদিক আৰু অনুষ্ঠানটোৰ মাজৰ মানুহজন মইহে গতিকে মোক কোৱাত মই কাৰোবাক কৈ পেলাই বোলো জুবিনক মাতিছে মই ভবা নাই ইয়াৰ পিছ মুহূৰ্ততটো কি ঘটিবলৈ গৈ আছে গতিকে সি আহিছে সি লাইক বিদ্যুৎ ভূঞা নিচিনা 10জনক পাম বা 12জনক পাম বুলি সি আহিছে সহজভাৱে আহি সোমোৱাৰ পিছত সম্পূৰ্ণ বিপৰীত এখন ছবি সেই AC ৰুমত চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী আৰু লেতেৰা হৈছে ৰুমটো তাত জুবিন সোমোৱাৰ পিছত তেওঁলোক সাংবাদিকৰো উত্তৰণ ঘটি পেলাই তাৰ পিছৰ পৰ্যায়টোলৈ গুচি গৈছে অলৰেডি কাৰণ ক্ৰিয়া কৰা আৰম্ভ কৰিছে পানীয় ক্ৰিয়া প্ৰতিক্ৰিয়া চব দেখুৱাবলৈ আৰম্ভ কৰিছে গতিকে আমি সাংবাদিক প্ৰজাতি আৰু গতিকে আমাৰ তুলনাত চব এইবিলাক নগণ্য গতিকে হু ইজ জুবিন গাৰ্গ মই ইমান মন কৰি থকা নাছিলোঁ কিন্তু পিছত দেখিলোঁ যে ৰুমটোত পৰিৱেশটো বেলেগৰ ফালে গৈছে আৰু জুবিনক সিহঁতে এনেকুৱা ধৰণৰ কিছুমান হোষ্টেলত ৰেগিং যে কৰে নিউ কামাৰ নৱাগত ছাত্ৰ ছাত্ৰীক সেই ধৰণৰ পৰিৱেশ এটালৈ গৈছে জুবিন গাৰ্গটোক ক'ৰবাত থৈ দিছে জুবিন গাৰ্গ থিয় হৈ আছে তাতে এওঁলোক বহি আছে চলিও আছে চব তই এইটো মাতেৰে তই ভূপেন হাজৰিকা শুনিবি ঘৰত সদায় এই ধৰণৰ মাত লাগিব এইটো টিয়া মাতটোৰে তই কেইদিন চলিবি তহঁতৰ সেইফালে কি নদী আছে তাত ঠাণ্ডা দিন গৰম দিন তই ইয়ালৈকে ডুবি পেলাই তই গাৰ্গুল কৰিবি কিবা কৰি তোৰ মাতটো অকণমান ডেপ্থ আহিব এনেকুৱা সেইখিনিও জুবিনে সহ্য কৰি তাৰ পিছৰ ফালে অকণমান অশ্লীল পৰ্যায়লৈ গুচি গৈছিলে সেই সময়ত জুবিনে কণ্ট্ৰলিং কেপাচিটি চবৰে এটা বেটাৰী এটাৰ হওক কিবা এটাৰ হওক যিকোনো ইনষ্ট্ৰুমেণ্ট হওক চবৰে এটা সীমা থাকে মাইক্ৰফোনটোৰ শব্দ গ্ৰহণৰ এটা লিমিটেশ্যন থাকিবতো সেইবিলাক যেতিয়া ক্ৰছ কৰি গ'ল ডেফিনেটলি হিউমেন বিং জুবিনৰো হয়তো ধৈৰ্য খং আহি গ'ল জুবিনে ৰিয়েক্ট কৰি সিও কিবা কিবি ক'লে
সি ভবা নাই জীৱনত যে সাংবাদিক এনেকুৱাও হ'ব পাৰে। সি ওলাই আহি এই লাইনত আমাৰ বুফে, তাৰপিছত আমি ভাত খাম আৰু তাতে বিভিন্ন ব্যঞ্জন তৈয়াৰ হৈ এইবিলাক সি এনেকে পেলাই দি মই সন্মুখত থিয় হৈ আছিলো। আৰু জুবিনে নাজানে মোৰ হাতত এখন কাগজ আৰু পেন এটাও আছিলে। গতিকে জুবিনে কোনোবা ইণ্টাৰভিউত সি কৈছে যে নহয়, কোনোবা বেলেগে কৈছে যে মই ইণ্টাৰভিউ ল'বলৈ গৈ ৰৈ থকা মানুহ নহয়, মই আয়োজক আছিলো। এই হয়তো কাৰ্যসূচীখনেই আছে হাততে বা প্ৰেছ ৰিলিজটো আছে, কাৰোবাক মই বিলাব লাগিব নহয় সাংবাদিকখিনিক, সেইখিনিহে আছিলে, মই তাৰ ইণ্টাৰভিউ ল'বলৈ যোৱা নাই। সি আহি মোক এনেকে সাবতি ধৰিলে। সাবতি ধৰাটোৱে সি যি কৈছে মুখেৰে একো কোৱা নাই। তাৰপিছত মোক সি খঙত এৰা নিচিনাকে মোৰ কব্জাৰ পৰা এনেকে ওলাই গুচি গ'ল। যোৱাৰ পিছত সি যোৰহাট গ'ল নে গুৱাহাটী গ'ল নে একো নাজানো। গতিকে মই সাংবাদিকতো মোক কৈ আছেতো ক'ত গ'ল জুবিন গাৰ্গ, মাতা বিদ্যুৎ দাক, ইয়াক ক্ষমা খুজিব লাগিব, জুবিনে অপমান কৰি গৈছে আমাক। আৰু সেই ৰুমটোৰ ভিতৰত জুবিনক কৰা অপমানখিনিতো কোনেও নাজানে পৃথিৱীৰ কাইলে। জুবিনৰ অপমানখিনি কাইলৈ কাগজত ওলাব, জুবিনে যিখিনি কৰিলে সেইখিনি প্ৰকাশ পাব। সাংবাদিকক অপমান কৰিছে, সেইটো ডাঙৰ খবৰ এটাতো। আৰু যেতিয়া জুবিন নাই অহা, এওঁলোকৰ খং আৰু উঠি গ'ল ওপৰলৈ। যদি জুবিন গাৰ্গে আহি আমাৰ ইয়াত ক্ষমা নোখোজে সাংবাদিকক, তেতিয়াহ'লে কাইলৈৰ পৰা জুবিন গাৰ্গক বয়কট কৰা হ'ল সংবাদ মাধ্যমে। আৰু কোনো কাগজত বেয়া হওক ভাল হওক জুবিন গাৰ্গ নামটো নছপা নহয়। তেতিয়া নৱবৰ্ষতো সিহঁতে ভাবিছিলে বিদ্যুৎ ভূঞা আছে যেতিয়া মোক চবেই ভাল পায়, গতিকে বিদ্যুৎ ভূঞা আছে যেতিয়া ভালকে অনুষ্ঠানটো হ'ব, কাইলৈ হয়তো আমাৰ নিউজটো ভালকে হাইলাইট কৰিব কাগজকেইখনত, গ্লেমাৰাছ হেৰি এটা হোটেল নন্দনত কৰিছো। কিন্তু তাৰ বিপৰীত ছবি এখন দেখি সিহঁতে কন্দা কটা লগাইছে। আৰু সেইদিনা সিহঁতে এটা মাৰুতি ভেন এখনত কেইটা মানুহ ধৰে কমফৰ্টেবলি বহিবলৈ, 3জন 2জন 5জন, সিহঁতে প্ৰায় 8-10জন মান ল'ৰা আহিছে। সেই ল'ৰাবিলাকৰ মাজৰে এজন জুবিনে কিবা বেলেগ গাড়ী চাৰি লৈ অহা নাই, খুব ৰাতিপুৱাই আহিছে যোৰহাটৰ পৰা। বাপেকো আহিছে সেইদিনা, দেৱনৱৰ বাপেক। প্ৰথম সাংবাদিকসকলক, দেৱতা সদৃশ সাংবাদিকসকলক লগ পাম আজি। সেই সন্মান লৈ অহা মানুহৰ গোটেই চেঞ্জ হৈ গ'ল সাংবাদিক ডেফিনেশ্যনটো কি, সকলে গুচি গৈছে, চখ হৈ গৈছে। মই গুচি গ'লো দৈনিক অসমৰ এডিটৰৰ ওচৰলৈ, তেওঁৱেই চিনিয়ৰ আছিলে। তেওঁক মই গৈ গোটেই ফেক্টটো ক'লো আৰু তেওঁ মোক বিশ্বাস কৰে, মই দৈনিক অসমত লিখি থাকো। তেওঁক মই অনুৰোধ কৰিলো যে এতিয়া আপুনি যিহেতু চিনিয়ৰ চবতকে আৰু দৈনিক অসমৰ এডিটৰ, দৈনিক অসম প্ৰেষ্টিজিয়াছ কাগজ, এখন ঐতিহ্য সম্পন্ন RG বৰুৱা ফেমিলি কাগজ, গতিকে আপুনি এটা সহায় কৰিব পাৰে নেকি এই কাগজ কেইখনৰ এডিটৰ কেইজনলৈ, ক'ৰবাত চিনিয়ৰ এডিটৰ আছে, ক'ৰবাত ডেকা ল'ৰা আছে, যদি ফোন এটা কৰে যাতে নিউজটো ওলাই কাইলৈ অন্ততঃ। তেওঁ খুব এথিক্সত চলা সাংবাদিক। তেওঁ মোক ক'লে যে মই কোনো এডিটৰক ফোন কৰি সেইটো নকৰোঁ, কাৰণ সকলো এডিটৰিয়েল এটা পেনেল থাকে, তেওঁলোকে পেজ ওৱানত কোনটো নিউজ দিব, কোনটো নিউজ বেক পেজ, কোনটো লেখা এডিটৰিয়েল পেজত যাব, এইবিলাক তেওঁলোকৰ নিজৰ চবৰে ডিজাইন। আৰু তাত মই এইটো লেখা উলিয়াব বা নুলিয়াব কোৱাৰ মোৰ এথিক্সৰ ভিতৰত নপৰে। কিন্তু মই এটা কাম কৰিব পাৰোঁ, তোমাক বিশ্বাস কৰোঁ যিহেতু, তুমি ধুনীয়াকে গোটেই ঘটনাখিনি লেখা, প্ৰেছ মিটটো দেই, এই কাজিয়া পেচাল নহয়, প্ৰেছ মিটটো তুমি কাভাৰ কৰা আৰু তোমাৰ নামত লিখা, মই ভালকে ছপাম। সুন্দৰভাৱে লিখি দৈনিক অসম সেইমত চলা কাগজ কাৰণে মই ভাল পাইছো যে অন্তত দৈনিক অসমত ওলালে প্ৰচাৰ হ'ব। দৈনিক অসমত লিখিলো, দৈনিক অসমত খুব ভালকে ওলাল। এতিয়া মোক ভাল পোৱা 3জন মান খুব সৰু সাংবাদিক, সিহঁতে মোৰ লগত একেটা ঘৰতে আমি ভাড়া থাকোঁতে বহু বছৰ পিছত সিহঁতে কৈছে, মোক যেতিয়া গম পালে মই মানুহটো কেনেকুৱা, তেতিয়া সিহঁতৰো জুবিনৰ লগত ভাল সম্পৰ্ক হ'ল পিছত। সিহঁতে মোক কৈছে যে দাদা এনেকুৱা এটা ঘটনা যে হৈছিলে আপোনাৰ মনত আছে? মোৰ আছে, এইটো কেতিয়াও নাপাহৰোঁ, জুবিনেও নাপাহৰে বোলে, তেতিয়া আপোনাক আমি খুব বেয়া পাইছিলো। গোটেই সাংবাদিকক অপমান কৰি জুবিন গাৰ্গ গুচি আহিছে বুঢ়া আঙুলি দেখুৱাই, আৰু সাংবাদিকে জুবিন গাৰ্গক বয়কট কৰিছে। আপুনি একমাত্ৰ সাংবাদিক যি সাংবাদিকৰ এগেইনষ্টে গৈ পেলাই আপুনি কাগজত জুবিন গাৰ্গৰ কথা লিখিছে, আৰু আপুনি চাগে জুবিন গাৰ্গৰ পৰা ভাল কিবা এটা মোটা কিবা অংক এটাত কিবা বিনিময় হয়তো হৈছে। এতিয়া আপোনাক লগ পাই আমি বুজি পাইছো যে আপুনি কেনেকুৱা ধৰণৰ মানুহ। আৰু মোক হয়তো সেই গোটেই সাংবাদিক কমিউনিটি এক হৈ পেলাই জুবিনৰ লগতে মোকো গোটেই গুৱাহাটীৰ পৰা হয়তো খেদি দিব পাৰে, মই সেইটোলৈ ভবা নাই। মই যিটো শুদ্ধ সত্য, যিটো সাংবাদিকতাৰ ধৰ্মই সেইটো, শুদ্ধ সত্য কথাখিনি মানুহে জানিব পাব লাগে। এবাৰ জুবিনে মোক ৰাতি ফোন কৰিলে, ক'ত আছো? মই আছো, ঘৰত আছো, আছোন এবাৰ ষ্টুডিঅ'ত। সেইটো এনেকুৱা এটা সময় যিটো সময়ত গ'লে ময়ো তাৰ লগতে বহিব লাগিব আৰু ভালকে, সেইটো সময় তাৰ। আকৌ জোৰ কৰিলে, মই মোৰ মিছেছকো ক'লো, মিছেছে কৈছে যা, সি দুবাৰ দিনো মাতিছে যেতিয়া কিবা বেলেগ কাম থাকিব পাৰে। তাৰপিছত আকৌ ফোন কৰি সি কৈছে নহয়, তোক মই মিচিং ঐনিতম দি পেলাই মই কিবা এটা বনাই আছো, তোক শুনাব খোজো। মই আহিলো। আহোঁতে সাধাৰণতে যিখন দুৱাৰেৰে আমি NK বা DG মিউজিকৰ ষ্টুডিঅ'ৰ ফালে সোমাই যাওঁ, সেইফালেদি মই সোমাই গৈ পেলাই দেখিলো মেইন দুৱাৰখন বন্ধ।
আৰু মেইন দুৱাৰৰ সন্মুখত লাইট এটা জ্বলি আছে, লাইটটো সেইদিনা জ্বলা নাই। আৰু দূৰৰ যিবিলাক পাণ দোকান আছে, পাণ দোকান বিলাকত ষ্ট্ৰীট লাইট যে থাকে তাৰ ক্ষীণ পোহৰ এটা পৰি আছে। তাত অলপ দেখিলো 3জন ল'ৰাই পুৰণি বাতৰি কাগজ, ফলা বাতৰি কাগজত চানা টানা লৈ পেলাই বহি আছে আৰু বটল চটল লৈ পেলাই। মই আহি পাই সিহঁতক দেখি মই আচৰিত হলো। জুবিনে মোক মাতিছে, ঐনিতম মিক্স কৰি সি এটা বিহু কিবা কাম কৰি আছে, সেইটো মোক শুনাবলৈ মাতিছে। ইয়াতে আহি বেলেগ দৃশ্য, জুবিন নাই তাত, 3জন আছে। মই ইহঁতে মোক চিনি পাইতো, একেলগে আমি। ইহঁতে ক'লে বিদ্যুৎ বহ বহ বহ, গিলাচ এটা ৰেডি কৰিছিলেই। মই বোলো খাম ৰ। জুবিন ক'ত? জুবিন ক'ৰবাত ওলাই গৈছে। মই ভাবিছো জুবিনে অন্ততঃ মোৰ লগত সেইটো কাম নকৰে, ৰাতি মাতি পেলাই সি ক'ৰবাত ওলাই যাব। মই সিহঁতক ক'লো যে মই চিগাৰেট এটা খাই পেলাই আহি আছো, ভালকে বহিম আৰু। সেইবুলি মই তললৈ গৈ পাণ দোকান এখনৰ সন্মুখত জুবিনলৈ ফোন কৰিলো। কৰোঁতে ফোন ধৰি ৰিচিভ কৰিছে, কৰি পেলাই ক'লে যে নহয় ইহঁতে আহিছিলে, সিহঁতে কিবা খাব দি আহিছো, তই এইফালে এটা বাট আছে, দেৱক মই পঠাই দিছো, দেৱু বুলি কয় জুবিনে, দেৱু ওলাই যাব, তোক এটা বেলেগ ৰাস্তাই ডাইৰেক্ট ষ্টুডিঅ'লৈ লৈ আহিব। সেইটো আহি আমি ৰাতি গান চান শুনিলো। আৰু সি ইয়াতকে অলপ সৰু, খুব ফুল ভলিউমত সি, মই শুনাটো সি বিচাৰিছে বা ভাল পাইছে, সি এনজয় কৰিছে। ফুল চাউণ্ড দি পেলাই গানবিলাক শুনাইছে। শুনোৱাৰ পিছত আমি তাতে অলপ অলপ কিবা লৈছো, লৈ যেতিয়া ওলাই আহিছো, ওলাই আহোতে এই ঠাইত কোনো নাই আৰু, সেইবিলাক শূন্য ঠাই আৰু। গতিকে সেই এটা অভিজ্ঞতা। তাৰপিছত নিউজ ওলোৱাৰ পিছত আৰু লাহে লাহে দেখিলো। আৰু মোৰ এটা এথিক্সত পৰে বুলি ভাবো মই কেতিয়াও নকলো যে ABCD এই গোটেই মুখাই আছিলে সেইদিনা। সি বেচাৰে প্ৰথম দেখা মানুহকেইটা তাৰ ইয়াত মনত নাই, কিন্তু মই কৈ দিব লাগিব। মই নকওঁ, মোৰ সম্প্ৰদায়টোৰ মোৰে বন্ধু সেইবিলাক, সিহঁতে সেইদিনা হয়তো ভুল কৰিছে, কিন্তু জুবিনক কৈ সিহঁতৰ লগত মই বেয়া কৰিম সেইটো মই বিবেচনা নকৰোঁ। আৰু এদিন এটা ঘটনা ঘটিলে, সি NETVৰ মনোৰঞ্জন সিঙৰ দিনৰ NETVৰ এটা অনুষ্ঠানত সি খুটাত উঠি গ'ল। মই টেলিভিশ্যনত দেখিছো, হ'ল চালো। তাৰপিছতে এইটো 2007 চন মানৰ কথা দেই। হঠাৎ অসমীয়া খবৰৰ এজন জুনিয়ৰ সাংবাদিক, মোতকৈ বহুত সৰু, সি আহি মোক খুব প্ৰেছাৰ দিলে যে দাদা আপুনি জুবিনক ভাল পায়, জুবিনৰ সদায় ছাপোৰ্ট কৰি থাকে, ঠিক আছে, আপুনি কিন্তু অন্ধভক্ত কিয় হৈছে? কালি এইটো ঘটনা আপুনি দেখিছেনে, আপুনি লিখিব লাগিব কিবা। মই কৈছো মই জুবিনৰ বিষয়ে একো নিলিখো, মই তাৰ ভালখিনি যিখিনি দেখিছো সেইখিনি কম, আৰু বেয়াখিনি ৰাইজে কিবা কওক, মোৰ আপত্তি নাই, বেয়াটো মই ছাপোৰ্ট নকৰো, কিন্তু তাৰ এগেইনষ্টে মই লিখিব নোৱাৰো। সি খুব আৰ্গুমেণ্ট হ'ল আমাৰ মাজত, ঠিক আছে মই লিখিম। কি লিখিলো মনত নাই, মই লেখা এটা চুটিকে তাক দিলো, হ'ব বিচাৰিছাতো, লেখাটো ওলালে। ওলোৱাৰ দুদিনমান পিছতে বা সেইদিনাই বা তাৰ পিছদিনা এটা জিম আৰম্ভ কৰিছিলে জুবিনে তাতে DG মিউজিক কেম্পাছতে। তাত আমি ৰাতি সেইদিনাও মাতিলে, আহিবি ভাত খাম একেলগে। আহিলো, আহি তেতিয়া ঘৰটো পুৰা হোৱা নাই, তাতে আমি সেই ইটা ৱাল আছে, হাফ ৱাল একেবাৰে চাপৰ ফাউণ্ডেশ্যনটোৰ ওপৰত যিখন থাকে, তাতে আমি বহি পেলাই বিভিন্নজনে তেনেকেই খাইছো। জুবিনে মই একে ঠাইতে বহি খাই আছিলো। তেনেকুৱাতে মোৰে এজন বন্ধু এখন অসমীয়া ডাঙৰ কাগজ, লিডিং কাগজ এখনত তেওঁ কাম কৰে। পিছদিনা নিউজটো ওলাব জুবিনৰ এই যে জিম চিম মুকলি হৈছে, গতিকে নিউজটো ওলোৱা পেজটোৰ সৈতে তেওঁ লেআউটৰ পিছত ফাইনেল লেআউট হৈ গ'ল আৰু তেওঁ লৈ আহিছে, আহি জুবিনক দেখুৱালে। তেওঁ দেৰিকে আহিছে। আমি তেতিয়া খাই আছো, আৰু মোৰ পৰা মাছৰ টুকুৰা এটা জুবিনে লৈ গৈছে ঠিক সেই মোমেণ্টটোত। এওঁ আহি পেলাই এনেই জোকাবৰ কাৰণে জুবিনক কৈ দিলে, তোমালোক দেখোন একে ভাই ককাই নিচিনাকে বহিছা, আৰু তুমি যে মাছ ললা ককাইৰ থালৰ পৰা, তোমাক একজেক্টলি এনেকুৱা এটা লাইন যে তোমাক যে ফালি থৈছে কালি নে পৰহি কাগজত, এইটো পালানে নাই? মই ভাবিছো জুবিনটো তেতিয়া অলৰেডি সি খাই আছিলে, এই গোটেই পৰিৱেশটো নষ্ট হৈ যাব। এতিয়া হয়তো জুবিনে মোকো কিবা কৈ দিব পাৰে, আৰু হয়তো কোনোবা পক্ষটোৱে সেইটোৱে বিচাৰিছে, ৰাজহুৱাকে জুবিনে বিদ্যুৎ ভূঞাক গালি পাৰক, পৰিৱেশটো নষ্ট কৰক। জুবিন সেইদিনাও যথেষ্ট তেনেকুৱা অৱস্থাতে আছে, কিন্তু ধুনীয়াকে আমি কথা পাতি আছো। সি ইমান ধুনীয়া উত্তৰ এটা দিলে, নাপাহৰো, সেইটোৱে জুবিন গাৰ্গ চাগে দেই। সি এটা উত্তৰে দিছে, সি কৈছে যে মই অকল হীৰেণ গোহাঁই আৰু বিদ্যুৎদাৰ লেখাটো পঢ়িছো, উত্তৰটো সিমানেই। আৰু কোনোবাই ইমান লিখিছে, সেইটোৰে মই এইটো ক'ব নাই খোজা তোমাৰ শ্ৰোত যে মই হীৰেণ গোহাঁই সমসাময়িক,
তাক আটাইতকৈ বিশ্বাস কৰা বা সি বিশ্বাস কৰা হিচাপে বিদ্যুৎ ভূঞাক যিখন আসনত জুবিনে ৰাখিলে সদায়, সেই বিদ্যুৎ ভূঞাই লেখাটো সি পজিটিভলি লৈছে। আৰু হীৰেণ গোহাঁই এগৰাকী পণ্ডিত মানুহ, ইণ্টেলেকচুৱেল অসমৰ, গতিকে তেওঁৰ কথাখিনি হয়তো গুৰুত্ব দি জুবিনে পঢ়িছে। জুবিন হেৰি মানসিকতাৰ নহয়, তাৰ সদায় শুদ্ধ আৰু কোন হীৰেণ গোহাঁই কোন বিদ্যুৎ ভূঞা নহয়। সি হীৰেণ গোহাঁইকো এগৰাকী বুদ্ধিজীৱী হিচাপে ষ্টেণ্ডাৰ্ড ৰাখি তেওঁ লেখাটো পঢ়িছে, আৰু বিদ্যুৎ ভূঞা তাৰ যিহেতু এগৰাকী অনুৰাগী বুলি সি বিশ্বাস কৰি আহিছে, গতিকে সি মোৰ লেখাটো পঢ়িছে। বাকী আৰু কোনোবাই লিখিছে, নিউজো হৈছেতো, সেইবোৰ সি একো পঢ়া নাই। ডাঙৰ বিতৰ্ক, প্ৰকাণ্ড বিতৰ্ক। গতিকে পিছত সি মোক কৈছিলে যে ইনচিডেণ্টটো এনেকুৱা কাৰণত হৈছিলে, সেইদিনা ৰামেশ্বৰ পাঠকক আনি বহুৱাই থৈছিলে বহু সময়, তেওঁক প্লেটফৰ্ম দিয়া নাই, গতিকে তাৰ ভাষাৰে প্ৰতিবাদ কৰিছিলে এই ধৰণে। সেইটো আমি সাধাৰণ মানুহে ৰাতি যেতিয়া টেলিভিশ্যনত চাই আছো লেপ লৈ পেলাই গাত, হয়তো আমাৰ সেইটো আৰু চবৰে মুখত সাধাৰণভাৱে ইনভাৰ্টেড তোমাৰ বান্দৰামি কৰিছে জুবিন, তেনেকুৱা শব্দই ওলাইছে। গতিকে জুবিন সেইটোৱে, সি পঢ়িছিলে, বিদ্যুৎ ভূঞাও পঢ়িছে, হীৰেণ গোহাঁইও পঢ়িছে। তাৰমানে মইতো বহুত তলৰ মানুহ, হীৰেণ গোহাঁইৰ তুলনাই নহয় মোৰ লগত, কিন্তু সি উত্তৰটো ইমান ধুনীয়াকে ইণ্টেলেকচুৱেল এজনে দিয়া নিচিনা উত্তৰ। মই দুটা লেখাই পঢ়িছো, এটা হীৰেণ গোহাঁই, এটা বিদ্যুৎ ভূঞাৰ। তাৰপিছত তেওঁ আৰু উত্তৰ দিবলৈ একো নাথাকিল। আৰু এতিয়া সোধা, আৰু সোধা, এতিয়া ক'লেই শেষ নহয়। তাকে এতিয়া আপুনি কি ভাবে, কি অসমে কি হেৰুৱালে? অসমে এটুকুৰা বৃহৎ আকাৰৰ হীৰা হেৰুৱাইছে। আৰু ভূপেন দাও ঢুকাইছে, ভূপেন দা বয়সত ঢুকাইছে। মোৰ সৌভাগ্য হৈছিলে মই ভূপেন দাকো পালো আৰু জুবিনকো পালো, আৰু মই এই প্ৰজন্মটোকো পাইছো। এতিয়া ভূপেন হাজৰিকা প্ৰেমীসকলে, ভূপেন হাজৰিকা শুনাসকলে জুবিনক সহ্য নকৰা চাম এটা আছে, আৰু জুবিনক শুনাসকলে ভূপেন হাজৰিকা শুনাই নাই, তেওঁলোক নতুন এটা এৰাত জন্ম হৈছেহি। গতিকে ভূপেন হাজৰিকাই তেওঁলোকক নতুন কিবা এটা দিব হয়তো পৰা নাই, আমাক দিছিলে, আমি সমৃদ্ধ হৈ আছো। মোৰ ঘটনাটো হ'ল কি, মই এখন ব্ৰিজৰ নিচিনাকে দুইজন মানুহৰ মাজত, হয়তো এইটো চিৰসুন্দৰে মোক দিছে। মই কেতিয়াও জুবিনক বিচাৰি যোৱা নাই, ভূপেন হাজৰিকাক বিচাৰিছিলো মই, জুবিনক বিচাৰি মই যোৱা নাই কেতিয়াও, কিন্তু সেইটো হয়তো চিৰসুন্দৰে মোৰ লগত সেই সম্পৰ্কটো। যেতিয়া মই অনামিকা লিখিছো, অনামিকা শব্দটো জুবিনৰ প্ৰথম এলবামটোৰ নামটো বাতৰি কাকতত মই প্ৰথম লিখা মানুহ, জুবিন গাৰ্গ নামটো মই প্ৰথম লিখা মানুহ। গতিকে সেইটো এইবিলাক মই ডিজাইন কৰা নাই। সেই কোনোবা এটা সময়ত হয়তো জয়ন্ত নাথে মোৰ পৰা গান এটা নিছিলে কাৰণে, জয়ন্ত নাথৰ জৰিয়তে এনকে প্ৰডাকশ্যনৰ নৱবৰ্গটো কি আহিছে, নৱৰ জৰিয়তেহে জুবিনক পাইছো। আৰু তাৰপিছত এই যে মঞ্চত এটা সময়ত সি কেতিয়াবা মাজনিশা কেইটামান শব্দ ব্যৱহাৰ কৰে যিকেইটা আমি অশ্লীল বুলি কওঁ, আৰু জুবিনক সেইটো কাৰণে ডিমৰেলাইজ কৰা হয়। আমাৰ তথাকথিত বৌদ্ধিক ছচাইটিখনে তাৰ কাষ চাপিব নোৱাৰে, বিশৃংখল, আৰু যুৱ প্ৰজন্মক বিপথে নিছে। যুৱ প্ৰজন্মক সি গছৰ প্ৰতি ভাল পোৱা শিকালে, জীৱ জন্তুৰ প্ৰতি ভাল পোৱা শিকালে। যিবিলাক ল'ৰা ইয়াত টাটু আঁকে, চুলিৰ ষ্টাইল বেলেগ, ইয়াত ৰিং থাকে, সেইবিলাক ল'ৰাক সাধাৰণতে আমাৰ ধাৰণাটো কেনেকুৱা, এইবিলাক আৰু লাফাংগা ল'ৰা, এইবোৰে ড্ৰিংক চিংক কৰি ক'ৰবাত পৰি থাকিব, সেই ধাৰণাটো শুদ্ধ নহয়। মই সিদিনা বকলীয়া ঘাটৰ অনুষ্ঠান এটাতো কৈছো, সেইবিলাকে জুবিনক ফ'ল' কৰিছে, সেইখিনি আমাৰ চকুত পৰাখিনি। কিন্তু সেই একেকেইটা ল'ৰাই সিহঁতে ড্ৰাগছ লৈ থকা নাই, সিহঁতে ছোৱালী জোকাই থকা নাই নদী বা ব্ৰিজ এখনৰ হেৰিয়াত দলঙত বহি, সিহঁতে গছ ৰুবলৈ লগাইছে। আৰু সেই গছ ৰুইছে, সিহঁতে গছৰ প্ৰতি কিবা মৰম আছে, চেনেহ আছে, সেইবোৰ পিছত আহিব, কিন্তু তাৰ আগতে সিহঁতে জুবিনে কৈছে, জুবিন দাৰ আদেশ এইটো। এই মানুহটোক ভাল পোৱা সেই ফলোৱাৰখিনিক জুবিনেতো চবকে তহঁতৰ মোৰ গানবিলাক গা বুলিতো নাই কোৱা, কেতিয়াও মোৰ গান তহঁতে পপুলাৰাইজ কৰি দে, এটা স্বতঃস্ফূৰ্ত আবেগ, স্বতঃস্ফূৰ্ত আবেগ। আৰু সেই ইউথখিনিয়ে জুবিন ফেন ক্লাবৰ সময়ছোৱাত যথেষ্ট কাম কৰিলে। আৰু কিছুমান ব্ৰেক কৰিছে, জুবিন গানতে থাকিব পাৰিলে, গানৰ মানুহ। চিনেমালৈ আহিল, চিনেমালৈ সি টকা ঘটিবলৈ অহা নাই কৰোৰ ৰুপিজ। সি অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো যেতিয়া একেবাৰে তললৈ খহি গ'ল, তেতিয়ালৈকে আমাৰ জুবিন গাৰ্গ যে এই ফেজটোৰে চিনেমাৰ হিৰো হ'ব আমিতো কল্পনাও কৰা নাই। কিন্তু আমাৰ যিসকল তথাকথিত হিৰো হিৰইন আছিলে, তেওঁলোকে এটা গ্লেমাৰ পোৱাৰ পিছত এটা দূৰত্ব ল'বলৈ ল'লে মানুহৰ পৰা, মানুহৰ মাজলৈ সোমাই নাযায়। জুবিনে সেইবিলাক ভাঙি পেলালে। যেতিয়া চিনেমা নচলা হ'ল, জুবিনে ভাবিছে যে
এই কেইটামান ইমান লাখ টকাৰ বাজেটত চিনেমা নহয়, চিনেমা ধনী মানুহৰ ব্যৱসায়। চিনেমাই যিটো বিচাৰে সিমান টকা যাৰ নাই সি চিনেমা কৰিব নালাগে। গতিকে তোমালোকে চিনেমা যে অসমীয়া চিনেমা আজিকালি নাচাই কৰি আছা, আমি হিন্দী চিনেমা চাওঁ যিহেতু বলিউড ঘৰানাৰ চিনেমাবিলাক, তাৰ লগত দুইখন চিনেমা পাৰ্থক্যটো ক'ত আছে চোৱাচোন এবাৰ। আমি সেই লেভেলত চিনেমা কৰিব লাগিব আৰু ডাল দৰিদ্ৰ প্ৰডিউচাৰ আহিব নালাগে চিনেমা কৰিবলৈ। গতিকে সেইটো সি ক'লে মানুহে নল'ব নহয়। জুবিনে কি জানে গানৰ মানুহ, সি চিনেমাৰ কথা ক'ব আহে, সি প্ৰমাণ কৰি দেখুৱালে। মিছন চাইনা সেইটো ফ্লপ হ'ব পাৰিলেহেঁতেনতো, ফ্লপ হ'লে বদনাম হ'লেহেঁতেন তাৰ, কিন্তু পইচাকেইটা তাৰেই গ'লহেঁতেনতো, কিন্তু ছাকচেছ কৰি দেখুৱালে। পানীৰ নিচিনাকে পইচা উৰাইছে। চিনেমা এখনে সেইটো বিচাৰে, সেইটো ৰৈ বিনালে চালে গম পাব কিমান সি ব্যয়বহুল এটা কাৰবাৰ কৰিছে চিনেমা। এটা গানত যিখিনি খৰচ কৰিছে, কষ্ট কৰিছে। জুবিন হিৰো হিচাপে বিখ্যাত নহয় কিন্তু জুবিন ওলালে মানুহে চাবলৈ ল'লে। জুবিনৰ চিনেমা বুলিয়ে মানুহে চাই। জুবিনৰ চিনেমা, তাত কোন ডাইৰেক্টৰ, কোন কিবা আছিলে, কোনেনো গীতটো লিখিছে, এইবিলাক কাৰো নজৰত নাই। কোন নায়িকা, কোন ভিলেইন, একো নাই। জুবিন দাৰ ছবি ঢৌটো কেনেকে আহিল? সেইটোতো জুবিনে কাকো বলপূৰ্বক অনা নাই। মোৰ ছবি নাচালে ঠেং ভাঙি দিমতো নাই কোৱা। কিন্তু সকলোৱে দৌৰি গৈছে। সেই আৱেগটো মানুহৰ অন্তৰত সুমুৱাই দিয়াটো, সেইটো তোমাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ সাধ্যৰ বাহিৰত। আৰু সেই জাতীয় জীৱন চিৰসুন্দৰে ইমিডিয়েটলি নিদিয়ে। আমি আৰু এজন জুবিন বা জুবিনতকৈ বেটাৰ কোনোবা এজন হয়তো কেতিয়াবা পাম, কিন্তু আমাৰ জীৱনদশাত আমি না ভূপেন হাজৰিকাক পাম, না জুবিন গাৰ্গক পাম। আমি বিশেষ শব্দ এটালৈ আহিব বিচাৰিছো, যিটো জুবিন গাৰ্গ বুলি ক'লে এটা শব্দ মনলৈ আহে, সেইটো হৈছে হাৰ্টথ্ৰব। এই হাৰ্টথ্ৰব শব্দটো আপুনি অলংকৃত কৰিছে জুবিন গাৰ্গৰ আগত। কেনেকে এই গোটেই কেনেকে হ'ল, মানে আমি কেনেকে হিয়াৰ আমঠু বা হাৰ্টথ্ৰব শব্দটো আমি কেনেকে পালো? মানে আমি পাই গলো, আমি লিখোতেও হওক, কওঁতেও হওক, আমি হাৰ্টথ্ৰব শব্দটো প্ৰত্যেকবাৰেই ব্যৱহাৰ কৰিলো, সকলোৱে ব্যৱহাৰ কৰিলো, কিন্তু এইটো কেনেকে আহিল তাৰমানে? নাই, সেইটো মোৰ নিজৰ ইমান সৃষ্টি নহয়। হাৰ্টথ্ৰব শব্দটো ঠিক মই মোৰ ক্ৰিয়েশ্যন বুলি ক'ব খোজা নাই। সেইটো হ'ল জুবিনৰ লগত সম্পৰ্কটো ঘটিলেই 92-ত, 8 বছৰৰ পিছৰ ঘটনা। আৰু জুবিন মোতকৈ 8 বছৰ সৰু। সেই 8 বছৰ ব্যৱধানত গতিকে 2000 চনৰ ঠিক বিহুৰ আগৰ সময়ছোৱা, মই অলপ জুবিনৰ নিচিনা মেডনেছ মোৰো আছে। এখন কাগজতে কাম কৰি থাকোঁতে আমনি লাগিলে মই কেতিয়াবা অফিচত কাম কৰি থৈ যাওঁ অহা এসপ্তাহৰ কাৰণে, কৰি মই মনে মনে ক'বলৈ গুচি যাওঁ। সেই সময়তে মোক অশোক কুমাৰ বিষয়া, ৰাজাদা, তেওঁ নতুন চিনেমা এখন কৰিছে, আই লাভ ইউ। হিৰোইন বৰষা ৰাণী ডেফিনেটলি, আৰু হিৰোটো নতুন। হিৰোটো হ'ল এতিয়া চবেই জানে আকাশদ্বীপ বুলি জানে তাক। তেতিয়া তাৰ আচল গাঁৱৰ, সি কপাহেৰা গাঁৱৰ পৰা আহিছে, মৰিগাঁৱৰ একদম প্ৰত্যন্ত ঠাই। পিছু এটা বিচাৰি সি চাইকেল লৈ বহু কিলোমিটাৰ আহি পেলাই ফোন কৰে। সি ইণ্টাৰভিউত অহা দেৰি কৰিছিলে, আৰু ইণ্টাৰভিউ আমাৰ প্ৰায় শেষ হৈছিলে। আমি হিৰোটোৰ কাৰণে ইণ্টাৰভিউ লৈছিলোঁ ৰাজা বিষয়াৰ ঘৰত। মই তললৈ যে নামি আহিছোঁ ইণ্টাৰভিউ শেষ হোৱাৰ পিছত, সি কৈছে যে ইণ্টাৰভিউ ক'ত হৈছে? মই এতিয়া আহিছিলোঁ, অমুকৰ পৰা আহিছোঁ, ইমান প্ৰত্যন্ত ঠাইৰ পৰা। যিহেতু মই এজন জাজ ময়ো আছিলোঁ, মই ক'লোঁ যে ইণ্টাৰভিউ জাষ্ট শেষ হৈছে, তথাপি ব'ল আছোঁ মোৰ লগত। তাক উঠাই নিলোঁ, সি হিৰো বাছি লোৱা হ'ল। সি আহোঁতে তাৰ নামটো আছিলে পাপু ডেকা। সি ফাইনেল হোৱাৰ পিছত ৰাজা বিষয়া বা তেওঁৰ পৰিবাৰ, তেওঁ প্ৰযোজক আছিলেতো, তেওঁলোকে ক'লে যে ল'ৰাটো ঠিক আছে, কিন্তু ল'ৰাটো এতিয়া চিনেমাৰ হিৰো হিচাপে পাপু ডেকা নামটো কেনেকুৱা হ'ব? এইটো ভাল নহ'ব, গতিকে তাৰ নামটো সলাই দিওঁ। আমি কেইবাজনো সাংবাদিক আছিলোঁ, তেওঁলোকক কিবা ছাজেষ্ট কৰিছিলে, কি ছাজেষ্ট কৰিলে মনত নাই, কিন্তু মোৰ পচন্দ হোৱা নাছিলে তেওঁলোকে মোৰ লগৰ কেইজনে দিয়া নামটো। মই মনে মনে আছিলোঁ। তাৰপিছত ক'লে তুমি কোৱাচোন কি কোৱা? মই ভাবি বৰষাৰ লগত মিলাকে মই আকাশ নামটো দিলোঁ। আৰু লগে লগে ৰাজাদাই ফোন কৰি পেলাই, তেওঁলোকৰ গেছ এজেঞ্চি এটা আছে, তাতে বৌ আছিলে, বৌলৈ ফোন কৰি ক'লে, কোৱাৰ পিছত বৌয়ে ভাল পালে। ভাল পোৱাৰ পিছত ৰাজাদাই ক'লে যে তাক ফোন কৰি হিৰোটোক কৈ দিয়া তাৰ নামটো আজিৰ পৰা এইটো হ'ব। গতিকে আকাশ তেনেকৈ জন্ম হ'ল। গতিকে সি কোনোবা ইণ্টাৰভিউত এটা সময়লৈকে বৌৱেই নামটো দিয়া বুলি ভাবিছিলে, সেইটো সত্য নহয়, তাক মই পিছত কওঁতে সি মানি ল'লে। এনিৱে, সেই চিনেমাখনৰ এটা গান ৰাজা বিষয়াই তেনেকৈ চিনেমাত অলপ ব্যয়বহুল চিনেমা কৰিছিলে,
গতিকে এটা গানৰ শ্বুটিং কৰিব গোৱাত আমি বাই ট্ৰেইন ইউনিটটো গুচি গ'লো কম সৰু ইউনিট গোৱালৈ যাওঁতে আমি ট্ৰেইনেৰে গ'লো ট্ৰেইনেৰে গৈ থাকোঁতে আমি গৈ ৰাতিপুৱা পাইছোঁ তাত গোটেই ৰাতিপুৱাটো বম্বেত আমি ঘূৰিছোঁ ৰাতি এখন বাছ ভাড়া কৰি আমি ডাঙৰ বাছ এখন লৈছোঁ আমি গোৱালৈ যাম পিছদিনা শ্বুটিং কৰি বেক কৰিম ৰাতিপুৱা গৈ যেতিয়া মই বহুত দিনৰ মূৰত বম্বে গৈছোঁ গৈ দেখিছোঁ গোটেই ডাঙৰ ডাঙৰ হৰ্ডিং ডাঙৰ ডাঙৰ কাট আউট বাছবিলাকৰ বডিত ট্ৰেইন ষ্টেচন যেনিয়ে চাওঁ ডাঙৰ ডাঙৰ কাট আউটবিলাক চব ঋত্বিক ৰোশন আৰু চিনেমাখন হ'ল কহনা প্যাৰ হে আৰু টেলিভিশ্যনত অলৰেডি চিত্ৰহাৰ চলেতো সেইবিলাকত গানবিলাক আহি গৈছে কিন্তু চিনেমা ৰিলিজ হোৱা নাই তাত লিখা আছে হাৰ্ট থ্ৰব ঋত্বিক ৰোশন মোৰ কোনোবা এটা মুহূৰ্তত বস্তুটো মূৰত সোমালে কিন্তু ছবি ৰিলিজ হোৱা নাই অন্তত ৰোশন ফেমিলিয়ে বম্বেত কেনেকে প্ৰজেক্ট কৰে এজন হিৰোক তাৰমানে তাৰ প্ৰথম ছবি সেইখনতো গতিকে সিহঁতে মানে সেইটো এটা তাৰ নামৰ লগতে এটা পাঞ্চিং লাইন আমি পেপাৰত যেনেকে ব্যৱহাৰ কৰোঁ মানুহটোক আৰু হাইলাইট কৰিবৰ কাৰণে হাৰ্ট থ্ৰবটো ব্যৱহাৰ কৰিছে মোৰ মনলৈ আহিছে জুবিনটো হাৰ্ট থ্ৰব জুবিনৰ লগত মই ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ নে হাৰ্ট থ্ৰবটো গোটেই ইণ্ডিয়ান চিনেমাৰ ক্ষেত্ৰতে ব্যৱহাৰ হ'ব পাৰে নেকি অসমত নোৱাৰে নেকি মোৰ সেইবিলাক প্ৰশ্ন আছিল দেই আহি থাকোঁতে ভাবি আছোঁ অকলে কাৰো লগত মই শ্বেয়াৰ কৰা নাই বিষয়টো আহি মই সেই সময়ত যিখন কাগজত কাম কৰোঁ সেইখন কাগজৰ বিহু ইছ্যু ওলাব বিহু ইছ্যু নে পূজা ইছ্যু পাহৰিছোঁ বিহু ইছ্যু মই বিহুৰ আগত গৈছোঁতো বিহু ইছ্যু ওলাব এতিয়া কথা হ'ল কি মই হাৰ্ট থ্ৰব শব্দটো ব্যৱহাৰ কৰিবলৈ মোক এটা কিবা লাগিল নহয় ক'ত ব্যৱহাৰ কৰিম এতিয়া এটা লিংকেৰে জুবিন তেতিয়া ডিজি মিউজিকত বহে আৰু তাৰ এটা ইণ্টাৰভিউ কৰালোঁ এজন নতুন ল'ৰা এজনক দিছোঁ প্ৰশ্ন যুগুতাই পেলাই তেওঁ ইণ্টাৰভিউটো আনি দিয়াৰ পিছত তেওঁ কিবা হেডলাইন দিছিল চাগে মনত নাই এতিয়া আৰু মই দেখিলোঁ যে হেডলাইনত মই এইটো প্ৰথম দিওঁ কাৰণ ছপা আখৰত থাকিলে বস্তুটো প্ৰমাণ থাকি যাব কাগজখন নচলা কাগজেই হওক চলা কাগজেই হওক কিন্তু তাত ডেট এটা থাকিব গতিকে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ সৈতে এখন্তেক বা এনেকুৱা কিবা তলৰ লাইনটো মনত নাই এইটো পাঞ্চিং লাইন হিচাপে এইটো ওপৰত আছে সেইটো দিলোঁ দিয়াৰ পিছত মোক এডিটৰো প্ৰথমে সুধিছে এইটো দিব পাৰি নে নোৱাৰি এই কাৰণত দিব পাৰি মই বম্বেত দেখি আহিছোঁ তাত চিনেমা ৰিলিজেই হোৱা নাই তাৰপিছত প্ৰচাৰ তেতিয়াই হৈছে বুলি মই নাই ভবা তেতিয়া মাজে মাজে দুই এখন অনুষ্ঠানলৈ জুবিনৰ লগত কেতিয়াবা যাব লগা হয় গ'লে সি মানে কি কৰে আৰু মোক ভাল পায়তো সি মোক একো কৰিব নোৱাৰিলেও মই যদি তলতো ৰৈ থাকোঁ সি মাইক্ৰফোনত মাতাই দিয়ে মোক তাৰমানে মঞ্চলে আহিলে সি তাক ইয়াতে থকা হওক বা বেলেগ কমিটি মানুহ পাৰিলেও মোক গামোচা দিয়ে এই দিলে মই দুটা লাইন কওঁতো আৰু সেই সময়ত মই মন কৰোঁ সি এই যিটো ষ্টাৰডম জুবিনৰ সেইটো তাৰ মুখখনত নাই সি মোৰ কাষত এনেকে ইমান ধুনীয়াকে সৰু ল'ৰা এটা ৰোৱা দি ৰৈ থাকে নহয় আৰু মন দি শুনি থাকে মই কি কওঁ সেই মোমেণ্টটো লাষ্ট মই তাক হেৰিয়াত পাইছিলোঁ বিহু ফাংচন হিচাপে বিশ্বনাথ চাৰিআলিত কিন্তু তেনেকে মিটিংবিলাকত ক'বলৈ ল'লোঁ তাৰপিছত মই আন কিছুমান বিহু অনুষ্ঠানত গৈ দেখোঁ য'ত জুবিনক মাতিছে তাত সিহঁতে এনাউন্স কৰি আছে মানে হাৰ্ট থ্ৰব জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব তোৰ পিছত গম পাইছোঁ কিমান কিতাপ সি পঢ়িছিলে এটা ধাৰণা কৰিব পাৰি সম্পূৰ্ণ কিতাপখন হয়তো সি পঢ়ি নাথাকে মই বিশ্বাস নকৰোঁ যে 1000 পৃষ্ঠাৰ কিতাপখন সি প্ৰথমবাৰ পঢ়ি আছে পুথি পঢ়া দি নহয় মূল বস্তুখিনি লৈ পেলাই সি যিটো ছেভ কৰিব লাগে সেইটো ছেভ কৰে বাকী পাহৰি আৰু কাকো সি নকয় মই ইমান কিতাপ পঢ়োঁ কিবা পঢ়োঁ তাৰ কথাত ওলাবতো সেইখিনি সি শেষৰ অন্তৰৰ ৰীতা চৌধুৰী ইণ্টাৰভিউটোত মানুহ আচৰিত হৈ গৈছে মানুহক ইউ টাৰ্ণ লোৱাই দিছে যিবিলাক মানুহৰ তাৰ প্ৰতি ভাল ধাৰণা নাছিলে তুমি সোধাৰ লগে লগে মনত পৰিছে মই মোৰ জীৱনত যিদিনা তাক শেষবাৰৰ কাৰণে লগ পালোঁ সেইদিনা আমাৰ এই হেণ্ডিকেপ মানুহখিনিক লৈ কৰা চিনেমা এখন আছিলে প্ৰিন্সিও আছিলে তাতে হাতেই নাই তাই সেই ছবিখন চাবলৈ সি অকলে আহিছিলে বাকী তাৰ লগত যিসকল সহযোগী টীম এটা যে থাকে সেই টীমটো থাকিলে মই বৰ বেছি সম্পৰ্কলৈ নাযাওঁ বা মোৰ যাবলৈ অকণ দিগদাৰ হয় আনকি মই মিছন চাইনাতো দেখিছোঁ সি হয়তো আশা কৰে যে মঞ্চলৈ গৈ মই তাৰ কাষৰ আসনখনতে বহোঁ কিন্তু বাকী কিছুমান এনেকুৱা মানুহ আছে যিসকল জুবিনৰ কাষত থিয় হৈ আইডেণ্টিটি ল'ব খুজিছে সেইসকলে ঠেলা হেঁচা কৰি মই হয়তো ক'ৰবাতে থাকিলে মই এৰি দিওঁ যোৱা মই মোৰ আইডেণ্টিটিটো মই জুবিনক লৈ নলওঁ জুবিন হৈ থাকক মই হৈ আছোঁ কিবা এটা আইডেণ্টিটি পাইছোঁ মোক যিকণ দিছে সেইকণেই মোৰ কৰা গতিকে
এই শেষৰবাৰ যিদিনা মই লগ পালোঁ সেই ছবিখন চাবলৈ অহাৰ পিছত ছবি শেষ হোৱাৰ অকণমান আগত আমি উঠি আহিলোঁ। সি হয়তো দুআষাৰ মোৰ লগত কথা পাতিব, তলত তাৰ গাড়ীখন আছে, নামি আহিয়েই সি ক'লে ব'লচোন বাহিৰত যাওঁ, ব'ল কথা পাতিম। ছবি শেষ হ'ব, আমি গম পাইছোঁ যে ছবি শেষৰ ফালে আহিছে। আন্ধাৰত গৈ বহিছে আৰু আমি যিহেতু অতিথি হিচাপে আমাক সন্মুখত বহুৱাইছে একেবাৰে, আৰু সন্মুখৰ পৰা ইমান স্ক্ৰিনিং মস্ত স্ক্ৰিনখনত পিছৰ পৰাহে চিনেমা ভাল হয়, মনে মনে সি উলিয়াই আনিছিলে। কিন্তু বাহিৰততো পোহৰ, বাহিৰত গোটেই সোপা জুবিন যে সোমাইছে গম পায় নহয়, সিহঁতে কেমেৰা চেমেৰা বাহিৰত ৰেডি, জুবিন অহাৰ লগে লগে ধৰিলে, গ'ল কিবা কিবি ক'লে। কোৱাৰ পিছত নামি গৈ গাড়ীখনৰ ওচৰতে যেতিয়া কথা পাতিছোঁ, তাৰ মুখখনলৈ মই এবাৰ চাইছিলোঁ, ফটো এখনো উঠিছোঁ সেইদিনা। কিবা এটা বিষণ্ণতা মই দেখিছোঁ সেই সময়ত, কিবা এটা যেন এটা কিবা অস্বাভাৱিক অৱস্থা এটাত যেন মানুহটো আছে। মুখত হাঁহিটো আছে দেখিছোঁ যদিও সেই যিটো জলিনেছ মুখখনত, যিটো ব্ৰাইটনেছ তাক মই সাধাৰণতে পাওঁ, হাঁহি থাকে, সেইটো মই সেইদিনা দেখা নাপালোঁ। আৰু মই সেইটো সিমান আণ্ডাৰলাইন কৰিও থোৱা নাছিলোঁ। এতিয়া তাৰ শেষ লগ পোৱা হিচাপে যেতিয়া মই মনলৈ আনো, তেতিয়া তাৰ মুখখন মনত পৰে। সি কিবা এটা যেন ষ্ট্ৰেছ লৈ পেলাই আছিলে সেই পিৰিয়ডটোত। তাৰে এটা পাৰ্চেণ্ট হয়তো চিনেমাখনো হ'ব পাৰে, বিকলাংগসকলক লৈ পিনচিহঁতো যাতে কাম কৰিছে সেইটোও হ'ব পাৰে। কিন্তু অকল সেইটোৱেই বুলি মই বিশ্বাস কৰিব নাই পৰা। কিবা এটা চাপত হয়তো সি আছিলে, আৰু সেইদিনা তাৰ লগত এই সাংগু পাংগু কোনো নাই, সি অকলে গুচি আহিছে। আৰু সেইকাৰণেই চাগে মই পালোঁ বা সিও মোক পালে। তাৰপিছত সি গুচি গ'ল। তাৰপিছত মোৰ ভাৱ হয় যে তাক যদি মই সেইদিনাও ক'লোহেঁতেন বলচোন ক'ৰবাত বহোঁ, তোৰ গাড়ীতে যাওঁ, সি হয়তো গুচি গ'লহেঁতেন। সি মোক কোৱা নাই যে মোৰ কাম এটা আছে গুচি যাওঁ, এনেকুৱা ধৰণৰ একো কথা কোৱা নাছিলে। যিকণ সময় কিবা হ'লেও এক্সপ্ৰেছ কৰিলেহেঁতেন হয়তো। গতিকে মই খুব দুখিত চালা, ইমান কাষৰ পৰা থকাৰ পিছতো আজি মই তাৰ ভিতৰত যদি কিবা চলি আছিলে সেইখিনি তুমি মোক সুধিছা ক্ল'জ মানুহ এজন, মই ক'ব পৰা নাই। সেইটোত মই হয়তো ক'ৰবাত দৰিদ্ৰ হৈ ৰৈ গ'লোঁ।